Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম lecture number 25. তো আজি টপিকটো হৈছে properties of determinants. এটা খুবই ইম্পৰ্টেণ্ট টপিক হয়। তো প্ৰিভিয়াছ লেকচাৰত আমি ডিটাৰমিনেণ্ট কেনেকৈ ওলায় তাৰ বিষয়ে আমি ভালকৈ শিকিলোঁ। তো আজি তাৰে কণ্টিনিউৱেশ্যন হ'ব। তো আজি আমি কি কৰিম ডিটাৰমিনেণ্টে ওলাম, বাট আজি কিছুমান প্ৰপাৰ্টি ইউজ কৰি পেলাই আমি ডিটাৰমিনেণ্ট ওলাম। তো জেনেৰেলি আমি ডিটাৰমিনেণ্ট ওলোৱাৰ টেকনিকটো কি আছিলে, মই এটা 2x2 ডিটাৰমিনেণ্ট লেটছ সে আমাৰ এটা 2x2 ডিটাৰমিনেণ্ট আছে। তো আমি জেনেৰেলি কি কৰোঁ, দুটা ষ্ট্ৰেইট লাইন ইউজ কৰোঁ আৰু তাৰে ভিতৰত যেনেকৈ মেট্ৰিক্স লিখোঁ ঠিক তেনেকৈ ডিটাৰমিনেণ্টৰ এলিমেণ্টছখিনিও লিখোঁ। তো ফাৰ্ষ্ট লৈছোঁ দুটা এলিমেণ্টছ 2 and 3 আৰু ছেকেণ্ড ৰত লৈছোঁ -1 আৰু 5। ঠিক আছে, এতিয়া আমি কি কৰিম, ইহঁতক এক্সপেণ্ড কৰিম। এক্সপেণ্ড কৰা মানে কি, আমি প্ৰথমতে লিডিং ডায়েগনেলৰ এলিমেণ্টছখিনি ল'ম। তো লিডিং ডায়েগনেলৰ এলিমেণ্টছখিনি হৈছে 2 and 5। তো ইহঁত দুটাৰ প্ৰডাক্ট কি হ'ব, 2 × 5। তাৰপিছত মাইনাছ কৰি পেলাই অফ ডায়েগনেল এলিমেণ্টছখিনিৰ প্ৰডাক্ট ল'ব লাগিব। অফ ডায়েগনেলত আছে 3 আৰু -1। চ' আমি মাল্টিপ্লাই কৰি দিম 3 আৰু -1ক। তো এইটো কি দিব, এইটোৱে দিব 2 × 5 হৈছে 10, -3 × -1 দিব আমাক +3। তাৰমানে এই ডিটাৰমিনেণ্টৰ ভেলু হৈছে +13। ঠিক আছে, তো মই 2x2 ডিটাৰমিনেণ্টে কৰিছোঁ, আমি 3x3 ডিটাৰমিনেণ্টটো ইউজ কৰিব পাৰোঁ, বাট এই পাৰ্টিকুলাৰ প্ৰপাৰ্টিটো বুজিবৰ কাৰণে মই এই 2x2 ডিটাৰমিনেণ্টটোৱে ইউজ কৰিম। তো ইয়াতে কোৱা হৈছে প্ৰপাৰ্টি নম্বৰ 1ত যে যদিহে আমাৰ তাত এটা মেট্ৰিক্স থাকে A আৰু এইটো হৈছে এটা স্কুৱেৰ মেট্ৰিক্স আৰু ইয়াৰ অৰ্ডাৰ হৈছে n, then the sum of the products of elements of any row or column with their cofactors is always equals to determinant of A। তাৰ মানে এতিয়া যদি আমি এনেকুৱা A11, A12 ছেকেণ্ড ৰ এলিমেণ্টছখিনি হৈছে A21 আৰু A22। তো ছাপ'জ আমাৰ তাত এটা ডিটাৰমিনেণ্ট আছে অফ অৰ্ডাৰ 2। ঠিক আছে, এই ডিটাৰমিনেণ্টটোক ওলোৱাটোতো অবভিয়াছলি আমাৰ এইটো টেকনিক হৈছে কি, আমি কি কৰোঁ, লিডিং ডায়েগনেলৰ এলিমেণ্টছখিনিক আমি মাল্টিপ্লাই কৰি দিওঁ। A11 × A22 -A12 × A21 মাইনাছ এইটো হৈছে প্ৰডাক্ট অফ দ্য অফ ডায়েগনেল এলিমেণ্টছ। বাট প্ৰপাৰ্টি নম্বৰ 1 এইটো কৈ আছে, তো ছাপ'জ মই ৰ' নম্বৰ 1ৰ কথা পাতোঁ। ঠিক আছে, এইটো হৈছে আমাৰ ৰ' নম্বৰ 1। তো ৰ' নম্বৰ 1ৰ এলিমেণ্টছখিনি আছে A11 আৰু A12। তো আমি কি কৰিম, ডিটাৰমিনেণ্ট ওলোৱাৰ, চ' এইটো লেটছ এইটো হৈছে আমাৰ ডিটাৰমিনেণ্ট A, মেট্ৰিক্স A হৈছে, তো তাৰ ডিটাৰমিনেণ্ট লৈ আছোঁ। তো ডিটাৰমিনেণ্ট ওলোৱাৰ এটা টেকনিক হৈছে, তো আমি কি কৰিম, এই যোনটো এলিমেণ্ট আছে A11 ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমৰ, তো সেই এলিমেণ্টটো ল'ম আৰু কি কৰিম, তাৰে কোফেক্টৰ্ছৰ লগত মাল্টিপ্লাই কৰি দিম। তো তাৰ কোফেক্টৰটো হ'ল C11 প্লাছ, তাৰপিছত নেক্সট আছে আমাৰ এলিমেণ্টটো A12 আৰু A12ক লৈ পেলাই আমি কাৰ লগত মাল্টিপ্লাই কৰি দিম, তাৰ কোফেক্টৰৰ লগত। তো এইটো হৈ যাব C12। ঠিক আছে, তেনেহ'লে আমাৰ যোনটো অৰিজিনেল এক্সাম্পলটো লৈছিলোঁ, এই এক্সাম্পলটোৰ আমি কোফেক্টৰখিনি উলিয়াই লওঁ। তো ইয়াতে A11 হৈছে 2, ৰাইট। তো কোফেক্টৰ কি হৈ যাব, কোফেক্টৰ হ'ব আমাৰ C11, বাট C11টো কেনেকৈ ওলায়, -1 × 1 + 1 × M11। তো আমাক কোফেক্টৰ ওলাবৰ কাৰণে কি লাগে, মাইনৰটো লাগিব। এতিয়া -1 × 1 + 1 মানে 2, তো এইটোতো পজিটিভ হৈ গ'ল। এতিয়া মাইনৰ 1 কি হ'ব, মাইনৰ 1 হ'ব য'ত 2 আছে, সেই 2 থকা ৰ'টো আৰু 2 থকা কলমটো আমি কেঞ্চেল কৰি দিম। তাৰমানে এই গোটেই ৰ' আৰু এই গোটেই কলমটো কেঞ্চেল কৰিলে আমাৰ যিটো এলিমেণ্ট থাকি গ'ল সেইটো হৈ যাব আমাৰ মাইনৰ। তো এইটো হ'ব -1² × 5। তো আমি পাম -1ৰ স্কুৱেৰ হ'ব +1 × 5, তো 5। তো আমি C11 পাই গ'লোঁ 5। ঠিক তেনেকৈ আমি বাকীখিনি উলিয়াই লওঁ। তো A12 হৈছে আমাৰ +3, তেনেহ'লে C12 ভেলু কি হ'ব, C12 হ'ব -1 × 1 + 2 × M12। এতিয়া M12ৰ ভেলু কি হৈছে, -1। ঠিক আছে, -1 × 3 × -1। তো আমি পাম এইটোতো -1 হৈ গ'ল, +1 পাই গ'লোঁ। তো A12ৰ ভেলু হ'ব +1। নেক্সট আমাৰ আছে ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলমৰ এলিমেণ্ট A21, এইটো হৈছে -1। তো ইয়াৰ C21ৰ ভেলু কি হৈ যাব, -1 × 2 + 1 × M21। এতিয়া M21ৰ ভেলু কি হৈ যাব, -3 হৈ যাব। এণ্ড দেন ফাইনেলি আমি ওলাব পাৰিম A22। তো আমি A22 ওলাই লওঁ। তো নেক্সট হৈ গ'ল আমাৰ A22। তো A22ৰ ভেলুটো কি হৈছে, এইটো হৈছে 5। তো এইটো হৈ গ'ল 5 আৰু কোফেক্টৰ C22ৰ ভেলু হৈ যাব -1 raised to the power of 2 + 2 multiplied to M22। -1 to the power of 2 + 2 মানে 4 হৈছে ইভেন নাম্বাৰ, সেইকাৰণে এইটো গোটেইটো পজিটিভ হৈ গ'ল। আৰু M22ৰ ভেলু কি হৈ যাব, M22ৰ ভেলু হৈছে চিম্পলি A22। তো এইটো হৈ গ'ল আমাৰ 2। ঠিক আছে, তো ফৰ্মুলাৰ মতে কি হ'ব, A11 হৈছে আমাৰ 2,
multiplied to C11 এটা C11 হৈছে আমাৰ 5 ঠিক আছে 2 into 5 plus A12 value হৈছে আমাৰ 3 multiplied to C12 এটা C12 ক'ত আছে আমাৰ C12 আছে এইটো positive 1 তো আমি কি কৰিম 2 into 5 হৈ গ'ল আমাৰ 10 plus 3 into 1 হৈ গ'ল 3 তো 10 plus 13 কি দিলে 13 সেম টু সেম ৰিজাল্টে পালো আমাৰ 13 এ পালো ঠিক আছে তো এইটোৱে হৈছে প্ৰপাৰ্টি নম্বৰ 1 আৰু এতিয়া অকল এটা ৰোৱে নহয় আমি বাকি কেইটা ৰো ইউজ কৰি পেলাও কৰিব পাৰো তো যেনেকুৱা মই যদি R2 ৰোটো লওঁ লেটস সে এবাৰ লৈছো R2 সেকেন্ড ৰো তো সেকেন্ড ৰো যদি লওঁ তেনেহলে আমাৰ কি হ'ব ডিটাৰমিনেন্ট ডেল্টা হৈ যাব A21 কাৰণ ৰো নম্বৰটোত এলিমেন্ট কি আছে A21 এতিয়া A21 কাৰ লগত মাল্টিপ্লাই হ'ব C21 ৰ লগত মাল্টিপ্লাই হ'ব প্লাস নেক্সট এলিমেন্টটো আছে A22 তো A22 এতিয়া এটুক মাল্টিপ্লাই কৰি দিম তাৰ কোফেক্টৰৰ লগত তো A22 ৰ কোফেক্টৰটো হৈছে C22 এটা ভ্যালুখিনি পুট কৰি দিলে হল A21 ৰ ভ্যালু হৈছে আমি A21 ৰ ভ্যালু লৈছো -1 তো -1 মাল্টিপ্লাইড টু C21 তো C21 হৈছে আমাৰ -3 প্লাস আমাক লাগে A22 ভ্যালু হৈছে আমাৰ 5 আৰু মাল্টিপ্লাইড টু C22 তো C22 ৰ ভ্যালু হৈছে 2 ঠিক আছে তো -1 into -3 হল positive 3 plus 5 2 is 10 so 3 plus 10 equals to কি দিছে 13 same to same value লৈছে তো এইটো এটা টেকনিক হয় আমাৰ ডেল্টা ওলোৱা এটা মানে ডিটাৰমিনেন্ট ওলোৱা আৰু এবাৰ আমি কি কৰিলো আমি কৰিছো ৰো 1 আৰু ৰো 2 ইউজ কৰিছো আমি ইভেন C1 আৰু C2 ইউজ কৰিব পাৰো মানে কলম 1 আৰু কলম 2 ইউজ কৰিব পাৰো তো এবাৰ আমি কি কৰিম কলম 1 ইউজ কৰি প্লে টু এক্সপেন্ড কৰিম তেনেহলে আমাৰ ডেল্টা কি হৈ যাব সো কলম 1 ৰ এলিমেন্ট ফাৰ্স্ট এলিমেন্টটো হৈছে A11 এটো মাল্টিপ্লাই হ'ব তাৰ কোফেক্টৰৰ লগত C11 প্লাস কৰি দিম নেক্সট এলিমেন্টটো হৈছে আমাৰ A21 এটা A21 মাল্টিপ্লাই হ'ব C21 ৰ লগত ভ্যালুবোৰ পুট কৰিলে হ'ল A11 ৰ ভ্যালু হৈছে 2 আৰু C11 ৰ ভ্যালু হৈছে 5 প্লাস A21 ৰ ভ্যালু হৈছে -1 আৰু C21 ৰ ভ্যালু হৈছে -3 তো আমি পালো 2 into 5 10 plus -1 into -3 হৈ যাব +3 তো আমি পালো এক্স্যাক্টলি 13 ঠিক তেনেকৈ আমি যদি কলম 2 ইউজ কৰি প্লে এক্সপেন্ড কৰো তেনেহলে আমাৰ ডিটাৰমিনেন্ট অফ A তো ডিটাৰমিনেন্ট অফ ম্যাট্ৰিক্স A হৈ যাব ইকুৱেলস টু তো এবাৰ লম আমি এলিমেন্ট A12 ফাৰ্স্ট ৰো সেকেন্ড কলমত থকা এলিমেন্টটো এটো মাল্টিপ্লাই হ'ব C12 লগত প্লাস নেক্সট আমি লম A22 আৰু এটো মাল্টিপ্লাই হ'ব C22 লগত তো A12 কি হৈছে A12 ৰ ভ্যালু হৈছে 3 multiplied to C12 হেতু হৈছে +1 added to A22 হৈছে আমাৰ 5 আৰু C22 ৰ ভ্যালু হৈছে 2 তো এইটো দিছে আমাক 13 তো আমি এই প্ৰপাৰ্টিটো খুব ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় কোফেক্টৰস ইউজ কৰি পেলাই আমি ডিটাৰমিনেন্ট উলাব পাৰো তাকে যদি এতিয়া আমি এটো জেনাৰেলাইজ কৰি দিও তেনেহলে 3/3 ম্যাট্ৰিক্স যদি লওঁ এটা যদি আমি A লৈছো এটা 3/3 ম্যাট্ৰিক্স তো এলিমেন্টস খিনি হৈছে A11 A12 A13 সেকেন্ড ৰোড আছে A21 A22 আৰু A23 আৰু থাৰ্ড ৰোড আছে আমাৰ A31 A32 আৰু A33 ঠিক আছে তেনেহলে আমি ডিটাৰমিনেন্ট উলোৱা ফৰ্মুলা খিনি কি হ'ব যদি আমি ৰো 1 টো ইউজ কৰো ৰো 1 ইউজ কৰিলে A11 C11 প্লাস A12 C12 প্লাস A13 C13 ঠিক আছে তো আমি এটুত ইউজ কৰিলো ৰো 1 কৰিছো ঠিক আছে অর আমি ইউজ কৰিব পাৰো কলম 3 এটো হৈছে আমাৰ কলম 3 যদি কলম 3 ইউজ কৰো তেতিয়া কি হ'ব A13 C13 প্লাস A23 C23 প্লাস A33 C33 তো যি ইউজ কৰো তো এটো আমি about কলম 3 এটো এক্সপেন্ড কৰিছো তো যি ইউজ কৰো আমি ডেল্টা উলাব পাৰিম তো এটো এটা আছে property of determinants Problem number 1. Evaluate the determinant by expanding it along column number 2. So along column number 2 মানে এটো হৈছে আমাৰ column 1, এটো column 2 আৰু এটো column 3. তো এই column টো ইউজ কৰি পেলাই আমি এই determinant ৰ ভ্যালু উলাব লাগে। ঠিক আছে? তো আমি আৰম্ভ কৰো। তো expanding along column number 2. তো কি পাবো? তো আমাৰ ডেল্টা হৈ যাব। তো column number 2 ৰ এলিমেন্টস কিনি কি আছে? এলিমেন্টটো হ'ব first row second column থাকা এলিমেন্টটো আৰু এটো মাল্টিপ্লাই হৈ যাব C12 লগত প্লাস নেক্সট এই এলিমেন্টটো হৈছে second row second column থাকা এলিমেন্ট তো মাল্টিপ্লাই হৈ যাব C22 লগত এন্ড ফাইনালি 18 নম্বৰ এলিমেন্টটো হৈছে
third row second column তো এইটো হৈ যাব A32 multiply to C32 ঠিক আছে তো এতিয়া আমাৰ নেক্সট কাম হৈছে বিকজ A12 A22 A32 এইখিনিটো এভেইলেবল আছে C12 C22 আৰু C32 ল'ব লাগিব নাও এইটোক আমি দি দিওঁ নম্বৰ 1 ঠিক আছে নাও C12 তো C12 ওলোৱা ফৰ্মুলাটো কি আছিলে -1 to the power of 1 plus 2 এইটো I হৈছে আৰু এইটো J হৈছে এইটো row column multiply to M12 তো তাৰমানে আমাৰ minor ওলাব লাগিব এইটো হৈছে -1 to the power of 3 minor of 12 মানে কি minor of 12 মানে হৈছে আমি এই sin থিটাৰ কথা পাতি আছো তো এইটো কি কৰিম এই গুটি row আৰু এই গুটি কলমটোক আমি কেনসেল কৰি দিম তেনেহলে এইটো এটা কি হৈ যাব 2/2 ডিটাৰমিনেন্ট হৈ যাব তো ফাৰ্স্ট ৰো থাকিব আমাৰ -sin থিটা আৰু sin থিটা তাৰপিছত নেক্সট ৰোৰ এলিমেন্ট খিনি হ'ব -1 আৰু +1 এতিয়া এইটো আমি এক্সপেন্ড কৰি দিম তো -1 ৰ কিউব কি হৈ যাব -1 এ হ'ব মাল্টিপ্লাইড টু এতিয়া এইটোক আমি এক্সপেন্ড কৰি লম তো -sin থিটা * 1 তো হৈ গল -sin থিটা মাইনাস এতিয়া মাইনাস * sin থিটা আছে এইটো -sin থিটা হ'ব বাট যেহেতু অলৰেডি -sin টো আছে তো এইটো হৈ যাব প্লাস sin থিটা এতিয়া -sin থিটা প্লাস থিটা তো কেনসেল হৈ গল গুটিটো 0 দিলে এতিয়া 0 মাল্টিপ্লাই টু -1 কি দিব 0 দিব তাৰ মানে C1 টোৰ ভ্যালু হ'ব 0 ঠিক আছে এতিয়া নেক্সট আমি C2 টোৰ ভ্যালুটো ওলাই লওঁ তো C22 হৈছে -1 raised to the power of 2 + 2 multiplied to M22 ঠিক আছে তো এইটো হৈ গল -1 to the power of 4 multiplied to M22 এতিয়া M22 টো কি হ'ব এটা ডিটাৰমিনেন্ট হ'ব ডিটাৰমিনেন্টটো কেনেকৈ ওলাম তো এইটো হৈছে আমাৰ 1 তো আমি এই গুটি ৰো আৰু এই গুটি কলমটো কেনসেল কৰিলো তো আমাৰ তাত থাকিল 1 1 -1 আৰু 1 ঠিক আছে -1 to the power of 4 পজিটিভ 1 হৈ যাব 1 into 1 হৈ গল 1 -1 into -1 হ'ব আমাৰ -1 তো তাৰ মানে এইটোই আমাক দিব 2 তো C2 টোৰ ভ্যালু হৈ গল 2 এতিয়া নেক্সট আমাক লাগিব C32 তাৰ মানে ৰো 3 কলম নম্বৰ 2 ৰ থকা এলিমেন্টৰ কোফেক্টৰ তো তেনেহলে C32 হৈ যাব 3 হৈ যাব -1 to the power of 2 + 3 multiplied to M32 তো -1 to the power of 5 multiplied to M32 যোনটো হৈছে এটা 2/2 ডিটাৰমিনেন্ট তো যেহেতু M23 কথা পাতি আছো তাৰ মানে আমি A23 লব লাগিব M23 টো এই গুটি ৰো আৰু এই গুটি কলমটোক আমি কেনসেল কৰি দিম তো এবাৰ আমাৰ তাত থাকিল 1 1 -sin থিটা আৰু ইফালে থাকিল sin থিটা ঠিক আছে এতিয়া -1 to the power of 5 কি হ'ব -1 হ'ব এটোক এক্সপেন্ড কৰি দিও 1 into sin থিটা হৈ গল sin থিটা আৰু ইফালে -sin থিটা to -sin থিটা হৈ যাব +sin থিটা বিকজ মাইনাস অলৰেডি প্ৰেজেন্ট আছিল তো এইটোৱে দিলে আমাক -2 sin থিটা ঠিক আছে এতিয়া আমি গুটিখিনি পাই গলো C11 উলিয়াই থৈছো C22 C23 লিখিলো তো আমি পাইছো আমি লিখিলো C12 ৰ ভ্যালু তো C12 ৰ ভ্যালু আমি পাইছিলো 0 ঠিক আছে তো এতিয়া আমি ডিটাৰমিনেন্ট উলাই দিও তো according to number 2 ডিটাৰমিনেন্ট ডেল্টা হৈ যাব আমাক লাগে A12 লাগে তো এইটোৱে হৈছে A12 sin থিটা multiplied to C12 ৰ ভ্যালু হল 0 প্লাস নেক্সট আমাক লাগিব A22 ৰ ভ্যালুটো এইটো হৈছে 1 multiplied to C22 এইটো হৈছে আমাৰ 2 প্লাস আমাক লাগিব A32 যোনটো হৈছে নেগেটিভ sin থিটা আৰু এইটো মাল্টিপ্লাই হৈ যাব C32 লগত তো C32 ৰ ভ্যালু আমি পাইছো -2 sin থিটা ঠিক আছে তো 0 into sin থিটা তো 0 হৈ গল 2 into 1 হৈ গল 2 এই মাইনাস into মাইনাস প্লাস হৈ যাব প্লাস তাৰপিছত 2 sin into sin থিটা হৈ যাব sin স্কয়াৰ থিটা তো আমাৰ ফাইনাল ডিটাৰমিনেন্ট ভ্যালুটো ওলাইছে 2 + 2 sin স্কয়াৰ থিটা তো এবাৰ আহি যাও প্ৰপাৰ্টি নম্বৰ 2 প্ৰপাৰ্টি নম্বৰ 2 টাকো কৈছে যদি আমাৰ তাত এটা স্কয়াৰ ম্যাট্ৰিক্স আছে A order n then the sum of the products of elements of any row or column with the cofactors of the corresponding elements of some other row is 0 বুজাই দিও কি হয় তাৰ মানে প্ৰিভিয়াস মেথডত আমি কি কৈছো ডেল্টা ওলোৱাৰ কাৰণে আমি কৈছিলো যে আমি লেটস সে R1 টো লৈছো ৰো নম্বৰ 1 ৰাইট তো আমি কি কৰিছিলো A11 multiplied to C11 plus A12 multiplied to C12 plus A13 multiplied to C13 এটো আমি ৰো 1 ইউজ কৰি প্লে এক্সপেন্ড কৰিছিলো এবাৰ আকৌ কি কৈছে এবাৰ কৈছে যে আমি এলিমেন্ট ললো A1 বাট এবাৰ C11 ললৈ পেলাই মানে ৰো 1 ললৈ পেলাই লেটস সে ৰো 2 এলিমেন্টস খিনিৰ কোফেক্টৰ কিনে ললো তাৰ মানে A21 ৰ কোফেক্টৰ হৈ গল C21 প্লাস
A12 A12 corresponding element next row কি হ'ব A22 তো আমি ললো C22 প্লাস A13 এটো হৈছে আমাৰ এলিমেন্ট A13 ৰো 1 ত আছে বাট আমি কি কৰিম এটোক মাল্টিপ্লাই কৰি দিম ৰো 2 ত থকা A23 ৰ কোফেক্টৰৰ লগত তো C23 কৈছে এই ডিটাৰমিনেন্টৰ ভ্যালু কিন্তু হতাই ইকুৱেলছ টু 0 হ'ব এই ফৰ্মুলাটোৱে আমাক ডিটাৰমিনেন্টৰ ভ্যালুটো দিব বাট আমি এই ফৰ্মুলাটো যদি ইউজ কৰো তেতিয়া আমি ডিটাৰমিনেন্ট ভ্যালু হতাই 0 পাম তাৰ বা আমি এনেকৈ ক'ব পাৰো যদি আমি ৰো 1 ৰ এলিমেন্টছ কিনি লওঁ কি হৈছে A11 A12 আৰু A13 বাট আমি কি কৰিম रो 1 ৰ এলিমেন্টছ কিনি रो 3 কোফেক্টৰছৰ লগত মাল্টিপ্লাই কৰি দিম তো A1 ৰ কৰেসপন্ডিং এলিমেন্ট A32 হ'ব তো A32 ৰ কোফেক্টৰ আছে C32 সিমিলাৰলি A12 ৰ corresponding element to is A32 because আমি R3 কথা পাতি আছো তো R3 element A32 ৰ কোফেক্টৰ হ'ব C32 তো তাৰ লগত মাল্টিপ্লাই কৰিলো and finally A13 আছে A13 corresponding element R3 কি হ'ব A33 হ'ব পজিশন ওয়াইজ চালে হল A33 হ'ল তো A33 ৰ কোফেক্টৰ আছে C33 তো এটো ভ্যালু কি আহিব 0 আহিবই আহিব আৰু এটো not only rows আমি even columns ইউজ কৰিব পাৰো তাৰ মানে let's say মই এবাৰ A C1 C2 C3 তো মই কি কৰিম C2 কলমটো লম ঠিক আছে তো মই কৈছো ডেল্টা ইকুৱেলছ টু তো C2 ৰ এলিমেন্ট ফাৰ্স্ট এলিমেন্টটো লৈছো A12 তো A1 টুক মাল্টিপ্লাই কৰিম A1 ৰ কোফেক্টৰৰ লগত নহয় আইদাৰ C1 বা C3 কোফেক্টৰৰ লগত তো লেটস সে C3 কোফেক্টৰটো লৈছো তো A13 ৰ কৰেসপন্ডিং এলিমেন্ট কি হ'ব A13 হ'ব তো তাৰ কোফেক্টৰটো হৈছে C13 প্লাস নেক্সট এলিমেন্ট আহি যাও A22 তো A22 আহি গল এটা A যেহেতু আমি A22 লৈছো তাৰ corresponding element C3 ৰ পৰা যোনটো লম হেতু হ'ব A23 এটা A23 কোফেক্টৰটো হৈছে C23 প্লাস নেক্সট আহিল আমাৰ A32 আৰু এটো মাল্টিপ্লাই হৈ যাব C33 তো কি কৈছো A32 মাল্টিপ্লাই কৰিছো A33 কোফেক্টৰৰ লগত তো এনেকা যদি কৰো ইয়াৰ ভ্যালুটো আহিব 0 ডিটাৰমিনেন্ট বহতাই 0 আহিবই আহিব এক্সাম্পলৰে চাইলো বেছি ক্লিয়াৰ হৈ যাব তো এটো হৈছে আমাৰ ম্যাট্ৰিক্স B এটা অৰ্ডাৰ 3 ম্যাট্ৰিক্স হয় ঠিক আছে তো ইয়াৰ যদি আমি ডিটাৰমিনেন্ট উলাই লওঁ ডেল্টা তো এই ডেল্টা ভ্যালুটো উলাব -37 এটো ক্যালকুলেট কৰি লবা এটো প্ৰবলেম অলৰেডি আমি প্ৰিভিয়াস লেকচাৰত কভাৰ কৰিছো বাট আমি এটো বস্তু না আমি কি কৰিব বিচাৰিছো আমি লম ৰো নম্বৰ 1 আৰু ৰো নম্বৰ 3 লম ঠিক আছে তো আমি চাও ডেল্টা ভ্যালু তো ৰো নম্বৰ 1 ৰ এলিমেন্টটো হৈছে 2 ঠিক আছে তো এটো মাল্টিপ্লাই হৈ যাব ৰো নম্বৰ 3 ৰ এই যোনটো কাৰণ 2 ৰ corresponding element হ'ব -2 তো -2 ৰ পজিশনটো কি হৈছে থাৰ্ড ৰো ফাৰ্স্ট কলম তো তাৰ মানে আমি মাল্টিপ্লাই কৰি দিম C31 ৰ লগত A31 ৰ যোনটো কোফেক্টৰ হয় তাৰ লগত মাল্টিপ্লাই কৰি দিম প্লাস নেক্সট আমি লম 3 A3 লৈছো 3 ৰ corresponding element R3 হ'ব 1 বাট আমি 1 নলওঁ 1 ৰ পজিশনটো কি হৈছে A32 তো আমি লম A32 ৰ কোফেক্টৰটো তাৰ মানে C32 প্লাস নেক্সট আমি লম A-2 তো -2 মাল্টিপ্লাই টু হ'ব -2 ৰ R3 থাকা corresponding element টো হৈছে -3 পজিশনটো কি আছে A33 তো আমি লম A33 কোফেক্টৰ C33 ঠিক আছে তো আমাৰ এটা নেক্সট কাম হৈছে C31 C32 আৰু C33 উলোৱা ঠিক আছে উলাই ল তো C31 ইকুৱেলছ টু হ'ব -1 to the power of 3 plus 1 multiplied to M31 ঠিক আছে তো এটো হৈ গল -1 to the power of 4 এটা M31 উলাব লাগিব M31 উলাব কাৰণে আমি কি কৰিম M31 তো M31 কাৰ পজিশন হৈছে M31 হৈছে A31 থাৰ্ড ৰো ফাৰ্স্ট কলম তো থাৰ্ড ৰো ফাৰ্স্ট কলম তাৰ মানে ইয়াৰ কথা পাতি আছো ৰাইট তো এই গুটি ৰো আৰু এই গুটি কলমটো আমি ক্যান্সেল কৰি দিম তো আমাৰ তাত কি থাকি গল আমাৰ তাত থাকি গল 3 -2 2 আৰু 3 ঠিক আছে -1 to the power of 4 positive 1 হৈ যাব 3 into 3 9 -2 into -2 -4 আমি পাম +4 তো এটো হৈ যাব আমাৰ 13 তো C31 ৰ ভ্যালু ওলাই গল 13 তো এটো হ'ব 2 multiplied to 13 plus 3 multiplied to next আমাৰ ওলাব লাগে C32 তো C32 equals to হৈছে -1 to the power of 3 plus 2 multiplied to M32 -1 to the power of 5 multiplied to M32 ওলাব লাগিল এতিয়া M32 মানে আমি কাৰ কথা কৈ আছো M32 হতা এনেকা মনত ৰাখিবা M32 মানে আমি কথা পাতি আছো A32 মানে কি থাৰ্ড ৰো সেকেন্ড কলম তো
এইটো হৈছে আমাৰ থাৰ্ড ৰ' আৰু আমাৰ ছেকেণ্ড কলম এইটো হৈছে C2 তো থাৰ্ড ৰ' ছেকেণ্ড কলমৰ এলিমেণ্টটো কোনটো হ'ব 1 হ'ব তো ইয়াৰ গোটেই ৰ' আৰু গোটেই কলমটো আমি ৰিজেক্ট কৰি দিম তো আমাৰ তাত থাকি গ'ল 2 -2 1 আৰু 3 -1 to the power of 5 এইটো দিব আমাক -1 2 into 3 হৈ গ'ল 6 -1 into নেগেটিভ হৈ যাব -2 তো এইটো আমি পাম 6 plus 2 তো আমি ফাইনেল ভ্যালু পালো -8 তো C32 ভ্যালু হৈ যাব -8 ঠিক আছে নেক্সট আমাৰ ওলাব লাগিব এতিয়া C33 ঠিক আছে তো এতিয়া আমি উলিয়াই লওঁ C33 ৰ ভ্যালুটো তো C33 হ'ব আমাৰ -1 to the power of 3 plus 3 তাৰ মানে 6 multiplied to M33 M33 মানে আমি কাৰ কথা পাতি আছো আমি কথা পাতিছো এলিমেন্ট ইন দি থাৰ্ড ৰ' থাৰ্ড কলম থাৰ্ড ৰ' থাৰ্ড কলমৰ এলিমেন্টটো এইটোৱে হৈছে -3 তো এই গুটি ৰ' আৰু এই গুটি কলমটো আমি ৰিজেক্ট কৰিলো তো আমাৰ তাত থাকিল 2 3 1 2 তো -1 to the power 6 to 1 হৈ গ'ল 1 multiplied to 2 2 is 4 -1 into 3 3 so 4 - 3 equals to 1 তো তাৰ মানে -2 এতিয়া মাল্টিপ্লাই হৈ যাব 1 ৰ লগত এটা আমি ক্যালকুলেট কৰিলো 2 into 13 হৈ গ'ল 26 3 into -8 মানে 24 আৰু এফালে -2 into 1 হৈ গ'ল -2 তো 26 minus so -24 -2 হৈ যাব 26 তো 26 - 26 কি দিলে আমাক 0 তো ডিটাৰমিনেন্টৰ ভ্যালু 0 আহিলে তো obviously এটো হবই হ'ব এটো 0 আহিবই আহিব যদি আহা নাই তেনেহলে সাপা কত ক্যালকুলেশন মিস্টেক হ'ব পাৰে প্লাস মাইনাসৰ বহুত খেলে প্লাস মাইনাসৰ খেল হয় at the end of the day property number 3 let A equals to Aij be a square matrix of order then determinant of A equals to determinant of A transpose very simple property হয় তো let's say আমাৰ তাত এটা matrix দিয়া গৈছে A matrix 2 by 2 matrix no 2 3 -1 5 ঠিক আছে তো এই matrix A এর determinant কি হ'ব determinant of matrix A হৈ যাব আমি leading diagonal elements খিনি multiply কৰিলো 2 into 5 minus 3 into -1 তো এইটো দিব আমাক 10 plus 3 equals to 13 ঠিক আছে তো এইবাৰ আমি কি কৰিম A transpose টো লম তো A transpose কেনেকৈ ওলাইছিল A transpose কিছু যোনটো ৰোড ফাৰ্স্ট ৰোড আছে 2 আৰু 3 হেতুক আমি কলমলৈ লৈ যাম 2 3 বনাই দিম তাৰমানে ফাৰ্স্ট ৰোটো বনাই দিলো ফাৰ্স্ট কলম সেকেন্ড ৰোড আছে -1 আৰু 5 তো এটোক আমি বনাই দিম সেকেন্ড কলম -1 আৰু 5 এতিয়া ডিটাৰমিনেন্ট অফ A transpose টো দিয়ালো তো ডিটাৰমিনেন্ট অফ A transpose কি হ'ব 2 into 5 হৈ গ'ল আমাৰ 2 into 5 প্ৰথমে নোট ডাউন কৰিলো minus -1 আৰু 3 সেম টু সেম ৰিজাল্ট আহিব এটো হ'ব 10 এটো হ'ব +3 তো 10 plus 3 হৈ গ'ল 13 তো এই সেম আইডিয়াটো আমি এটা অৰ্ডাৰ 3 মেট্ৰিক্সৰ লগতো চেক কৰি চাব পাৰো তো তাৰ মানে ডিটাৰমিনেন্ট অফ A অলৱেজ ইকুৱেলছ টু ডিটাৰমিনেন্ট অফ ট্ৰান্সপোজ তাৰ মানে এই মেট্ৰিক্সটো যোনটো ললো তাৰে ট্ৰান্সপোজ লৈ প্লে ডিটাৰমিনেন্ট ললে বা অৰিজিনেল মেট্ৰিক্স A ডিটাৰমিনেন্ট ল কথাটো একেই হৈ যায় এতিয়া আমি যাম নেক্সট প্ৰপাৰ্টি লৈ let A be a square matrix of order n greater than or equals to 2 ঠিক আছে তেতিয়া let B be a matrix obtained by matrix obtained from A by interchanging any two rows or columns of A then determinant of B equals to negative determinant of A example ore saw basi easy hobo so let's say amar tat eta matrix ase A aru etu hoise eta 3 by 3 matrix or order 3 matrix so 2 3 1 4 0 -5 2 2 7 ঠিক আছে তো এটো হৈছে এটা অৰ্ডাৰ 3 মেট্ৰিক্স তো আমি কি কৰিম ইয়াৰ ডিটাৰমিনেন্টটো লম তো ডিটাৰমিনেন্ট লবলৈ কাৰণে কি কৰিম দুটা স্ট্ৰেইট লাইন লম আৰু যেনেকৈ মেট্ৰিক্সৰ এলিমেন্টছ খিনি পজিশনড হৈ আছে ৰো আৰু কলমছত তেনেকৈ আমি ডিটাৰমিনেন্টৰ এলিমেন্টছ খিনি তেনেকৈ লম 40 -5 2 2 7 তো এটো হৈ গ'ল আমাৰ ডিটাৰমিনেন্ট অফ A তো ইয়াতে এটো প্ৰপাৰ্টিটো কৈছে আমি লেটস সে আমি ৰোৰ পৰা কথা পাতো R1 আছে R2 আছে আৰু R3 আছে ঠিক আছে কি কৰিম R1 ৰ জায়গাত R2 ক লৈ আহিম আৰু R2 ৰ জায়গাত R1 লৈ যাম জাস্ট ইন্টাৰচেঞ্জ কৰি দিম মানে R1 ৰ গুটেখিনি এলিমেন্টছ R2 লৈ আহিম আৰু R2 ৰ গুটেখিনি এলিমেন্টছ R1 লৈ যাম তেনেহলে আমি কি পাম তো আমাৰ যোনটো ফাৰ্স্ট ৰ এলিমেন্টছ আছে 2 3 1 হেতু ফাৰ্স্ট ৰ নিলিখিবলে আমি সেকেন্ড ৰ লিখিম 2 3 1 ঠিক আছে আৰু সেকেন্ড ৰত আছে 40 -5 হেতু কি কৰিম ফাৰ্স্ট ৰ লৈ আহিম 40 -5 আৰু যোনটো থাৰ্ড ৰ আছে হেতুটো আমি একো কৰা নাই এটো যেনেকৈ আছে তেনেকৈ থাকো 2 2 7 তো এই প্ৰপাৰ্টিটো এটো কয় যেতিয়া আমি ইন্টাৰচেঞ্জ কৰো আমি কি কৰিব লাগিব এটা ফ্ৰন্টত মাইনাস সাইন লগাই দিব লাগিব এবাৰ ইন্টাৰচেঞ্জ কৰিছো এটা মাইনাস সাইন আহিব ঠিক আছে নেক্সট স্টেপত লেটস সে এতিয়া আমাৰ এটো হৈ গ'ল R1 নতুন R1 এটো হৈ গ'ল নতুন R2 আৰু এটো হৈ গ'ল R3 এতিয়া আমি কি কৰিম R2 আৰু R3 ক আমি ইন্টাৰচেঞ্জ কৰিম R2 আৰু R3 ক যেতিয়া ইন্টাৰচেঞ্জ কৰিম এটোৰ মাইনাস সাইন অলৰেডি আছে
তো R1 চেঞ্জ নহয়, R1 যেনেকুৱা আছে তেনেকুৱাই থাকিব। তো R2 জেগাত R3 আহি যাব, তো 2 2 7, আৰু R3 জেগাত R2 আহি গ'ল 2 3 1। ঠিক আছে, ইণ্টাৰচেঞ্জ হ'ল। তো মই কি কৈছোঁ, ইণ্টাৰচেঞ্জ হোৱাৰ লগে লগে আৰু এটা মাইনাছ চাইন আহি যাব। তাৰমানে আকৌ এইটো কি কৰিম, -1ৰে মাল্টিপ্লাই কৰি দিম, ৰাইট। তো যেইবাৰে ইণ্টাৰচেঞ্জ কৰিম সেইবাৰে মাইনাছৰে মাল্টিপ্লাই কৰিম, বাট মাইনাছ ইণ্টু মাইনাছ কি হৈ যায়, প্লাছ হৈ যায়। তাৰমানে এই গোটেই ডিটাৰমিনেণ্টটো এতিয়া পজিটিভ হৈ যায়। ঠিক আছে, আৰু এইটো অকল হেৰিৰ লগতেই নহয়, অকল বোলে আমি ৰ' লগতে কৰিব পাৰোঁ সেই বুলি কয় নহয়, আমি ইভেন কলমছৰ লগতো কৰিব পাৰিম। চ' লেটছ চে আমি কি কৰিলোঁ, এইটো হৈ গ'ল আমাৰ কলম নম্বৰ 1, কলম নম্বৰ 2 আৰু কলম নম্বৰ 3। চ' লেটছ চে কলম নম্বৰ 2 আৰু কলম নম্বৰ 3ক ইণ্টাৰচেঞ্জ কৰিব বিচাৰিছোঁ। বাট ইয়াতে এটা বহুত ইণ্টাৰেষ্টিং বস্তু মনত ৰাখিব, আমি খালি এডজাচেণ্ট কলম বা এডজাচেণ্ট ৰ'কহে আমি ইণ্টাৰচেঞ্জ কৰিব পাৰোঁ। তাৰমানে R1 আৰু R2ক ইণ্টাৰচেঞ্জ কৰিব পাৰোঁ, ৰাইট। তেতিয়া বা R2 আৰু R3ক ইণ্টাৰচেঞ্জ কৰিব পাৰোঁ, R1 আৰু R3ক ইণ্টাৰচেঞ্জ কৰিব নোৱাৰোঁ। ঠিক আছে, কাৰণ মাজত R2 আহি গ'ল। চিমিলাৰলি কলমৰ কেছতো সেইটোৱে হ'ব। C1 যদি আৰু C1 লওঁ তেনেহ'লে C2 লগতহে ইণ্টাৰচেঞ্জ কৰিব পাৰিম, C1ক C3 লগত নোৱাৰিম। চিমিলাৰলি C2 যদি লওঁ C3 লগতহে পাৰিম, আৰু বেলেগ একো কৰিব নোৱাৰি। ঠিক আছে, তো আমি কি কৰিছোঁ, C2 আৰু C3টো ইণ্টাৰচেঞ্জ কৰিছোঁ। তেনেহ'লে আমি এতিয়া পাম, তো আমাৰ কলম 1টো চেঞ্জ নহয়, যেনেকুৱা আছে তেনেকৈ থাকিব, 2 4 2। ঠিক আছে, নেক্সট এতিয়া কলমটোত জেগাত কলম 3 আহি যাব 1 -5 7। ঠিক আছে, আৰু কলম নম্বৰ 2ত আহি যাব 3 0 2। ঠিক আছে, তো এইটোৱে হৈ গ'ল আমাৰ ডিটাৰমিনেণ্ট। ঠিক আছে, তো আমি কলম 2 আৰু কলম 3টোক ইণ্টাৰচেঞ্জ কৰিলোঁ, বাট মই কি কৈছোঁ, যেতিয়া ইণ্টাৰচেঞ্জ কৰি দিম এটা মাইনাছ চাইন ওলাই আহিব। তাৰমানে ডিটাৰমিনেণ্টৰ ফ্ৰণ্টত এটা মাইনাছ চাইন লগাব লাগিব। এইটো এটা প্ৰপাৰ্টি হৈছে। এইটো এক্সট্ৰিমলি ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয়। যেতিয়া আমি নিউমেৰিকেল কৰিম তেতিয়া এইটো আৰু ক্লিয়াৰ হৈ যাব। এইটো বহুত ইউজফুল প্ৰপাৰ্টি হয়। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰপাৰ্টিটোলৈ আহোঁ। প্ৰপাৰ্টি নম্বৰ 5 খুবেই ইণ্টাৰেষ্টিং প্ৰপাৰ্টি হয়। যদিহে কোনোবা এটা স্কুৱেৰ মেট্ৰিক্সৰ দুটা ৰ'জ বা কলম যদি একদম আইডেণ্টিকেল হয় তেনেহ'লে তাৰ ডিটাৰমিনেণ্টটো 0 হ'ব। তো তাৰমানে এইটো কৈছে, লেটছে আমি এটা 2x2 মেট্ৰিক্সৰ ডিটাৰমিনেণ্ট ল'লোঁ। তো এইটো ল'লোঁ 2 3 2 2 ল'লোঁ, আৰু এইফালে লৈছোঁ 2 2। তো এই ডিটাৰমিনেণ্টৰ ভেলু কি আছে, ইয়াতে ৰ' 1 যদি চাওঁ আৰু ৰ' 2 যদি চাওঁ এক্সেক্টলি ছেম টু ছেম, বা আমি C1 C2 চাওঁ এক্সেক্টলি ছেম টু ছেম হয়। তো ইহঁতৰ যেতিয়া ডিটাৰমিনেণ্টটো কেলকুলেট কৰিম তো কি হ'ব, 2 × 2 হৈ গ'ল 4 -2 × 2 হৈ যাব 4 = 0। তো এইটো 0 আহিবই আহিব। 3x3 মেট্ৰিক্সত চাওঁ তেতিয়া বেছি ইজি হয়। চ' লেটছ চে আমাৰ এটা 3x3 মেট্ৰিক্স আছে, তাৰ ডিটাৰমিনেণ্ট লৈছোঁ। তো ফাৰ্ষ্ট ৰোত আছে 3 1 5, ছেকেণ্ড ৰোত আছে 2 -2 4, আৰু থাৰ্ড ৰোত আছে আমাৰ 3 1 5। তো কি কৰিলোঁ, ইয়াতে যোনটো ৰ' নম্বৰ 1 আৰু ৰ' নম্বৰ 3, তো ৰ' নম্বৰ 1 আৰু ৰ' নম্বৰ 3 এলিমেণ্টছখিনি একদম আইডেণ্টিকেল হয়, ছেম টু ছেম হয়। তেতিয়া কি হ'ব, এই প্ৰপাৰ্টিটোৰ মতে এইটো কেলকুলেট কৰিব নালাগে, ইয়াৰ ডিটাৰমিনেণ্ট ভেলুটো 0 আহিবই আহিব। আমি ভেৰিফাই কৰি লওঁ। ঠিক আছে, আমি ৰ' 1 ইউজ কৰি পেলাই এক্সপেণ্ড কৰি লওঁ। তো 3 মাল্টিপ্লাইডটো কি হ'ব, -2 4 1 5। নেক্সট এলিমেণ্টটো হৈ যাব -1 মাল্টিপ্লাইডটো 2 4 3 5 প্লাছ 5 মাল্টিপ্লাইডটো 2 -2 3 1। ঠিক আছে, তো এইটো ভেলু দিব 3 ইণ্টু, চ' -2 × 5 হৈ যাব -10 -4 × 1 -4, মাইনাছ মাল্টিপ্লাইটো 2 5 = 10 -4 3 = 12 প্লাছ 5 মাল্টিপ্লাইটো 2 + 6 2 + 6। তো এইটো দিলে -10 আৰু -4 হৈ গ'ল -14, -14 আৰু 3 দিব আমাক -42। এফালে দিলে 10 - 12 হ'ল -2, -2 আৰু নেগেটিভ হৈ গ'ল +2, প্লাছ এফালে 6 + 2 হৈ গ'ল 8, 8 + 5 হৈ গ'ল 40। তো 40 আৰু 2 42 হৈ গ'ল, -42 + 42 আমাক কি দিব 0। তো দিবই দিব। একচুৱেলি এইখিনি মই জাষ্ট ভেৰিফাই কৰিবৰ কাৰণে দেখুৱাই দিলোঁ এইখিনি ষ্টেপছ। বাট আমাৰ এই প্ৰপাৰ্টিটো এইটোৱে কয় যে দুটা ৰ' যদি আইডেণ্টিকেল হয় তেনেহ'লে এইটো ভেলু 0 হ'বই হ'ব। আৰু গোটেই তিনিটা যদি হৈছেতো প্ৰব্লেমেই নাই, তিনিটা হ'লেতো 0 হ'বই হ'ব। আৰু এইটো নট অনলি ৰ'জৰ কেছত, ইভেন এইটো কলমৰ কেছতো হয়। যদিহে আমাৰ তাত এটা মেট্ৰিক্স ডিটাৰমিনেণ্ট আছে, লেটছে এবাৰ লৈছোঁ 2 3 7 2 3 7 5 6 0। তো এইবাৰ কি হৈছে, C1 কলম নম্বৰ 1 আৰু কলম নম্বৰ 2 আইডেণ্টিকেল হয়। তো কেলকুলেট কৰিব নালাগে, ইয়াৰ ডিটাৰমিনেণ্ট ভেলুটো 0 আহিবই আহিব। ঠিক আছে, নেক্সট প্ৰপাৰ্টিলৈ আহি যাওঁ। Let A be a square matrix of order n and B be the matrix obtained from A by multiplying each element of A by a scalar key. Then determinant of B equals to K times determinant of A. Example বুজিব চেষ্টা কৰোঁ। তো let's say আমাৰ তাত এটা ডিটাৰমিনেণ্ট আছে অৰ্ডাৰ 3। ঠিক আছে, তো ডিটাৰমিনেণ্ট আছে 2
2 3 1 0 5 6 7 9 ঠিক আছে তো এইটো এই ডিটাৰমিনেণ্টৰ লগত লেটস সে এটা স্কেলাৰ কি মাল্টিপ্লাই কৰিলো ঠিক আছে এটা স্কেলাৰ কি এইটো যিকোনো নাম্বাৰ হ'ব পাৰে যেটো স্কেলাৰ বুলি কোৱা হৈছে তো স্কেলাৰ মাল্টিপ্লাই কৰি দিয়া লগে লগে এতিয়া কথাটো হৈ যায় আমি যেনেকৈ মেট্ৰিক্সত কি কৰিছিলো স্কেলাৰে যদি মাল্টিপ্লাই কৰিছো গুটেকিটা এলিমেন্টছক মাল্টিপ্লাই কৰি দিছিলো ৰাইট কিন্তু ডিটাৰমিনেণ্টত হেডনাকা নহয় তো স্কেলাৰ কি কিন্তু আমি স্পেসিফাই কৰিব লাগিব কাৰ লগত মাল্টিপ্লাই হৈছে তো আমি ৰ 1 যদি ইউজ কৰো তেনেহলে অকল ৰ 1 ৰ এলিমেন্টছৰ লগতে মাল্টিপ্লাই হ'ব আৰু কাৰো লগত মাল্টিপ্লাই নহয় তাৰ মানে তো এটো আমি k ইনটু ৰ নম্বৰ 1 যদি কৰি দিও k into row number 1 যদি কৰি দিও তেনেহলে গুটি ডিটাৰমিনেন্ট মডিফাই হৈ যাব 2k minus 2k 3k ঠিক আছে বাকি rows বোৰ কিন্তু চেঞ্জ নহয় যেনেকা আছে তেনেকাই থাকিব 1 0 5 6 7 9 ঠিক আছে তো এটো এটা বহুত ইউনিক প্ৰপাৰ্টি হয় সিমিলাৰলি আমি যদি k মাল্টিপ্লাই কৰো কলম নম্বৰ 2 লগত তেনেহলে কি হ'ব অকল কলম নম্বৰ 2 থকা এলিমেন্টছ কিনি লগতে মাল্টিপ্লাই হ'ব তো ফাৰ্স্ট কলম 2 1 চেঞ্জ আনচেঞ্জ থাৰ্ড কলমৰ এলিমেন্টছ কিনি আনচেঞ্জ হৈ থাকিব বাট সেকেন্ড কলমৰ এলিমেন্টছ কিনি হৈ যাব -2k 0 into k to 0 হৈ গল 7 into k হৈ যাব 7k তো এইটোৱে হৈছে প্ৰপাৰ্টি নম্বৰ 6 ঠিক আছে তো কেতিয়াবা জেনেৰেলি এটো কেতিয়া ইউজফুল হয় যেতিয়া আমাৰ তাত লেটস এটা ডিটাৰমিনেন্ট দিয়া আছে মই ডিটাৰমিনেন্টত দিয়া আছে 8 তাৰ পিছত 32 আৰু নেক্সট আছে 16 আৰু ইফালে আছে -16 নটো যেদিবা ইফালে আছে 0 5 37 minus square root of 2 1 3 এতিয়া এই ডিটাৰমিনেন্টৰ কলম নম্বৰ 1 ৰ এলিমেন্টছ কিনিছো দেখা কৈছে যে each elements 8 32 আৰু -16 এই গুটি তিনটা এলিমেন্টছ কি হয় 8 ৰ ফ্যাক্টৰ হয় তাৰ মানে কি আমি 8 টো ফ্যাক্টৰ আউট কৰি দিব পাৰো যেটো হৈ যাব আমাৰ স্কেলাৰ তো ফাৰ্স্ট কলমৰ এলিমেন্টছ কিনি হৈ যাব 1 4 আৰু -2 আৰু এফালে বাকিখিনি আনচেঞ্জ থাকিব 0 5 37 minus square root of 2 1 আৰু 3 তো গমে পালা প্ৰপাৰ্টিটো কিমান ইউজফুল হয় তো ভিতৰত যত ফ্যাক্টৰ আছিল এটা কলম নম্বৰ 1ত এই কমন ফ্যাক্টৰটোক আমি বাহিৰলৈ উলিয়াই দিলো হেতুই হৈ যায় আমাৰ স্কেলাৰ মাল্টিপ্লিকেশন অফ এ ডিটাৰমিনেন্ট ঠিক আছে এতিয়া আমি প্ৰপাৰ্টি নম্বৰ 7 লৈ যাও প্ৰপাৰ্টি নম্বৰ 7 তো ডেফিনিশনটো দি আছে মই ডাইৰেক্টলি এক্সাম্পলৰে বুজাব চেষ্টা কৰো লেটস সে আমাৰ তাত এটা মেট্ৰিক্স A আছে তো মেট্ৰিক্সৰ এলিমেন্টছ কিনি আমি নোট ডাউন কৰিলো লেটস সে ফাৰ্স্ট ৰোত এলিমেন্টছ কিনি আছে A1 B1 C1 Next row আছে element A2, B2, C2. Our third row elements আছে A3, B3, C3. However, first row number 1 ত মই এটা modify এটা কৰি দিও. So let's say A1 অকল নাই. A1 ৰ লগত আছে A1 plus alpha 1. B1 ৰ লগত আছে B1 plus beta 1 আৰু C1 ৰ লগত add হৈ আছে gamma 1. তো এইটো যদি matrix হয় A মেট্ৰিক্সটোৰ ডিটাৰমিনেন্ট ওলাব লাগে ঠিক আছে তো ডিটাৰমিনেন্ট অফ A মানে কি হ'ল আমি লৈছো ডিটাৰমিনেন্ট অফ A1 plus alpha 1 B1 plus beta 1 আৰু C1 plus gamma 1 আৰু সেকেন্ড ৰোত আছে A2 B2 C2 থাৰ্ড ৰোত আছে A3 B3 C3 ঠিক আছে তো A2 ডিটাৰমিনেন্ট লওঁ বা আমি কি কৰো ফাৰ্স্ট ৰোৰ এলিমেন্ট খিনি খালি প্ৰথম টাৰ্ম কিনি লৈছো A1 B1 আৰু C1 তো A1 B1 C1 সেকেন্ড ৰো আৰু থাৰ্ড ৰোটো আনচেঞ্জ হৈ থাকিব A2 B2 C2 A3 B3 C3 প্লাস এতিয়া আৰু এটা ডিটাৰমিনেন্ট লাব সেকেন্ড ডিটাৰমিনেন্টৰ এবাৰ যোনটো ফাৰ্স্ট ৰোটো হ'ব এবাৰ ফাৰ্স্ট ৰোট কি কৰিম এই সেকেন্ড টাৰ্ম কিনি লম যোনটো হৈছে আমাৰ alpha 1 beta 1 gamma 1 ঠিক আছে নেক্সট ৰোট থাকিব A2 B2 C2 এখিনি আনচেঞ্জ হৈ থাকিব আৰু A3 B3 C3 এইটোৱে হৈছে আমাৰ প্ৰপাৰ্টি নম্বৰ 7 তো কেতিয়াবা আমি এনেকা ভাঙি পেলাই লিখিব পাৰো ঠিক আছে এটোৰ এক্সাম্পল মই এটা নেদেখাও যেটা আমি নিউমেৰিকেল কৰিম তেতিয়া এক্সাম্পল দেখাই দিম আৰু এটো হৈছে এটা এক্সট্ৰিমলি ইম্পৰ্টেন্ট প্ৰপাৰ্টি ইয়াতে কেটামান প্ৰপাৰ্টি খুবই ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় যেতিয়া আমি ডিটাৰমিনেন্ট উলাম তেতিয়া বহুত ইউজফুল হ'ব বাই দ্য ৱে ইমান যিমানবোৰ প্ৰপাৰ্টি কৰিছো মই এবাৰ কৈ দিম এই গুটিবোৰ প্ৰপাৰ্টি ইউজ কৰি পেলাই আমি কি কৰিব বিচাৰিছো ডিটাৰমিনেন্টে উলাব বিচাৰিছো তো আমি একচুয়ালি কি কৰো কিছুমান কমপ্লিকেটেড প্ৰবলেম থাকে তো ডাইৰেক্টলি অবিয়াসলি সেই ডিটাৰমিনেন্টক যদি আমি নৰ্মেল যোনটো লাষ্ট ক্লাছত দেখিছিলো এক্সপেন্ড কৰি দিও ৰো 1 তো তাৰ ডিটাৰমিনেন্ট ভ্যালুটো ওলাব বাট আমি কি কৰিম অলপ স্মাৰ্টলি বস্তুবোৰ সলভ কৰিব চেষ্টা কৰিম তো আমি কি কৰিম হেকাৰণে এই প্ৰপাৰ্টিবোৰ শিকি আছো such that এই প্ৰপাৰ্টি এপ্লাই কৰি পেলাই আমি কুইকলি বা ইজিলি বেছি মাথা নামাৰাকৈ মানে বেছি মাল্টিপ্লিকেশন নাম্বাৰৰ লগত নেখেলাকৈ এই ডিটাৰমিনেন্টৰ ভ্যালু ওলাব পাৰো যেন ঠিক আছে এতিয়া আমি যাও নেক্সট প্ৰপাৰ্টিটো লৈ প্ৰপাৰ্টি নম্বৰ 8
ঠিক আছে তো প্ৰপাৰ্টি নাম্বাৰ এইটোক মই ডাইৰেক্টলি এক্সাম্পলেৰে বুজাব চেষ্টা কৰোঁ যে লেটছ চে আমাৰ তাত আছে এটা মেট্ৰিক্স এ ফাৰ্ষ্ট ৰ' এলিমেণ্টছখিনি হৈছে A1 A2 A3 ছেকেণ্ড ৰ'ত আছে B1 B2 B3 থাৰ্ড ৰ'ত আছে C1 C2 C3 ঠিক আছে এতিয়া আমি এটা নতুন মেট্ৰিক্স বি বনালোঁ ঠিক আছে এই নতুন মেট্ৰিক্স বি কেনেকৈ বনাম আমি লেটছ চে আমি R1টো লৈছোঁ ঠিক আছে আমি R1টোক মডিফাই কৰিব বিচাৰিছোঁ ৰ' নম্বৰ 1টোক কেনেকুৱাকৈ মডিফাই কৰিব বিচাৰিছোঁ আমি R1টো যেনেকুৱা আছে থাকক এলিমেণ্টছখিনি বাট আমি এইটোক এড কৰি দিম R2ৰ লগত ঠিক আছে আৰু R2ৰ লগত এড যদি কৰিছোঁ বাট আমি কি কৰিছোঁ এটা স্কেলাৰ কে লগত মাল্টিপ্লাই কৰি পেলাইহে এড কৰিম মিনিংটো কি হয় তো আমাৰ ফাৰ্ষ্ট এলিমেণ্টটো কি হৈছে A1 ঠিক আছে বাট A1 বুলি নিলিখোঁ বিকজ R1টো মডিফাই হয় কি হৈছে R1 এইটো কি R1 তো A1ৰ লগত এতিয়া কি এড কৰিম R2 এড কৰিম প্লাছ B1 এড কৰি দিম ৰাইট A1 প্লাছ B1 পাম বাট এই B1টো কাৰ লগত মাল্টিপ্লাই হ'ব বিকজ ৰ'টোৰ এলিমেণ্টছবোৰ কে লগত মাল্টিপ্লাই হৈ আছে তো ইয়াতে KB1 হৈ যাব ঠিক আছে ঠিক তেনেকৈ আমি নেক্সট এলিমেণ্টটো হ'ব A2 প্লাছ KB2 আৰু আমাৰ থাৰ্ড ৰ' এলিমেণ্টটো হৈ যাব A3 প্লাছ KB3 A3 প্লাছ KB3 ঠিক আছে আৰু আমি বাকী ৰ'বোৰত একো চেঞ্জ কৰা নাই B1 B2 B3 ছেকেণ্ড ৰ' ছেম টু ছেম থাকিব আৰু ইভেন থাৰ্ড ৰ'টো ছেম টু ছেম থাকিব C1 C2 C3 ঠিক আছে এতিয়া আমি যদি ডিটাৰমিনেণ্ট অফ A লওঁ তো ডিটাৰমিনেণ্ট অফ A ল'লে আমি কি পাম A1 B1 C1 A2 B2 C2 আৰু A3 B3 C3 ঠিক আছে নেক্সট ডিটাৰমিনেণ্ট অফ B যদি লওঁ ডিটাৰমিনেণ্ট অফ B কি হ'ব ডিটাৰমিনেণ্ট অফ A1 প্লাছ KB1 ইফালে আছে A2 প্লাছ KB2 A3 প্লাছ KB3 তলত আছে B1 B2 B3 তাৰপিছত আছে C1 C2 C3 এতিয়া আমি কি কৰিম প্ৰপাৰ্টি নম্বৰ 7টো এপ্লাই কৰিম তো প্ৰপাৰ্টি নম্বৰ 7 যদি এপ্লাই কৰি দিওঁ তেনেহ'লে আমি পাম ফাৰ্ষ্ট ৰ' আমি খালি এইটো এলিমেণ্ট লৈছোঁ A1 নেক্সট ফাৰ্ষ্ট ৰ'ৰে ছেকেণ্ড এলিমেণ্টটো আমি A2হে ল'ম তাৰপিছত থাৰ্ড এলিমেণ্টৰ পৰা খালি A3 ল'ম ঠিক আছে বাকীখিনি চেঞ্জ নহয় B1 B2 B3 ঠিক আছে দেন C1 C2 C3 এইটো কাৰ লগত এড হ'ব এইটো এড হ'ব আন এটা ডিটাৰমিনেণ্টৰ লগত যাৰ ছেকেণ্ড এলিমেণ্টখিনি ল'ম ফাৰ্ষ্ট ৰ'ৰ তো এইটো হ'ল KB1 KB2 আৰু KB3 এইফালে থাকিল আমাৰ B1 B2 B3 এইফালে থাকিল আমাৰ C1 C2 C3 ঠিক আছে এইটো কি হয় এইটোতো আমাৰ A হয় এইটোতো একো প্ৰব্লেম নাই এইটো আৰু এইটো এক্সেক্টলি ছেইম হয় প্লাছ এতিয়া আমি কি কৰিম আৰু এটা প্ৰপাৰ্টি আছিলে যদি আমাৰ গোটেই এটা এণ্টায়াৰ ৰ' যদি কোনোবা স্কেলাৰৰ লগত মাল্টিপ্লাই হয় কে লগত সেই কেটোক আমি ওলাই আনিব পাৰিম তো কি হৈ গ'ল কে ইনটু যিহেতু আমি কেটো বাহিৰৰ ওলাই আনিলোঁ তাৰমানে কি হ'ব B1 B2 B3 নেক্সট ৰ'টো আছে B1 B2 B3 আৰু থাৰ্ড ৰ'ত কি আছে C1 C2 C3 এতিয়া এই ডিটাৰমিনেণ্টৰ ভেলু কি হৈ যাব 0 হৈ যাব বিকজ ইয়াতে R1 আৰু R3 এইটো হৈছে R1 R2 R1 আৰু R2ৰ যোনটো ৰ' হৈছে এলিমেণ্টছখিনি একদম আইডেণ্টিকেল হয় এক্সেক্টলি ছেম টু ছেম হয় যেতিয়া দুটা ৰ'ৰ এলিমেণ্টছবোৰ এক্সেক্টলি ছেম টু ছেম হয় গোটেই ডিটাৰমিনেণ্টৰ ভেলুটো 0 হৈ যায় তো এইটোৱে আমাক কি দিব এইটোৱে দিলে আমাক ডিটাৰমিনেণ্ট অফ A প্লাছ K ইনটু 0 তাৰমানে আমি চিম্পলি পাই গ'লোঁ ডিটাৰমিনেণ্ট অফ A তো ডিটাৰমিনেণ্ট অফ বিৰ ভেলু কাৰ ইকুৱেল হৈ গ'ল এৰ ইকুৱেল হৈ গ'ল তোৰ মিনিংটো এইটোৱে হ'ল এই প্ৰপাৰ্টিটো আমাক এইটোৱে কৈ আছে যে এতিয়া আমি পঢ়িলোঁ কি দিছিলে লেট A be any square matrix and B be any matrix obtained from A by adding to a row of A scalar multiple of another row সেইটোৱে কৰিলোঁ এডিং আমি এই ৰ' নম্বৰ 1টো ল'লোঁ আৰু ৰ' নম্বৰ 1ৰ লগত আমি কি কৰিলোঁ ৰ' নম্বৰ 2টোক এড কৰিলোঁ বাট ৰ' নম্বৰ 2টোক এটা স্কেলাৰ কে লগত মাল্টিপ্লাই কৰিলোঁ এইটো যদি কৰোঁ তেনেহ'লে যোনটো আমাৰ অৰিজিনেল ডিটাৰমিনেণ্ট আৰু যোনটো নতুন ডিটাৰমিনেণ্ট দুইটাৰ ভেলু এক্সেক্টলি ছেইম টু ছেইম থাকিব এনেকৈ কোনো চেঞ্জেছ নহয় এইটো হৈছে এটা এক্সট্ৰিমলি ইম্পৰ্টেণ্ট প্ৰপাৰ্টি খুবেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টি যেতিয়া আমি নিউমেৰিকেল কৰিম তাতে আমি এইটো বহুত ইউজ কৰিম ঠিক আছে এতিয়া আমি যাওঁ প্ৰপাৰ্টি নম্বৰ 9লৈ প্ৰপাৰ্টি নম্বৰ 9 let A be any square matrix of order n greater than or equals to 2 তাৰমানে মিনিমাম অৰ্ডাৰ হৈছে 2 by 2 square matrix ৰ পৰা আৰম্ভ কৰিম আমি such that each element in a row or a column of A is 0 that determinant of A is 0 তাৰমানে আমাৰ তাত যদি এটা ডিটাৰমিনেণ্ট দিয়া আছে let's say 0 0 2 5 তো এইটো ক্যালকুলেট কৰিব নালাগে ইয়াৰ ভ্যালু 0 এ আহিব Similarly, আমি যদি এটা 3 by 3 matrixৰ ডিটাৰমিনেণ্ট লওঁ 0 0 0 ফাৰ্ষ্ট ৰ'টোত 0 আছে 5 minus 3 2
176 ক্যালকুলেট কৰিব নালাগে ইয়াৰ ভ্যালু 0 আহে ইভেন কলমছতো হ'ব পাৰে কলমছত যদি থাকে 0 0 0 2 3 -1 5 6 7 তো ইয়াৰ ভ্যালু হ'ব 0 যদি আমাৰ তাত থাকে 0 0 0 2 1 5 6 7 8 ঠিক আছে তো এনেকা এটা যদি মেট্ৰিক্স আছে যাৰ ডায়াগোনাল এলিমেন্টটো 0 হয় তাৰ ডিটাৰমিনেন্ট 0 হ'ব নে নাই হেতু আমি ক'ব নোৱাৰো হেতু আমি চেক কৰিব লাগিব ঠিক আছে তো এটো চেক কৰি চাবা এটো এক্সপেন্ড কৰি পেলাই চেক কৰি চাবা তো ইয়াৰ ভ্যালুটো কি আহে যদি 0 আহে তো ডেফিনেটলি এটা কি বুলি ক'ব আমি এই মেট্ৰিক্সটোক সিঙ্গুলাৰ মেট্ৰিক্স বুলি কওঁ আৰু যদি নন জিৰো হয় তেনেহলে নন সিঙ্গুলাৰ মেট্ৰিক্স বুলি কওঁ এটো আমি লাষ্ট ক্লাছত কভাৰ কৰিছিলো ৰাইট ঠিক আছে এতিয়া নেক্সট দুটা প্ৰপাৰ্টি আছে ভেৰি সিম্পল প্ৰপাৰ্টি তো হেতু ষ্টেট কৰি দিও প্ৰপাৰ্টি নম্বৰ 10 আৰু প্ৰপাৰ্টি নম্বৰ 11 প্ৰপাৰ্টি নম্বৰ 10 যদিহে আমাৰ তাত এটা ডায়াগোনাল মেট্ৰিক্স আছে তো সেই ডায়াগোনাল মেট্ৰিক্সৰ ডিটাৰমিনেন্ট কেনেকা ওলাই সিম্পলি লিডিং ডায়াগোনালৰ এলিমেন্টছ খিনিক মাল্টিপ্লাই কৰি দিলে হল তো আমাৰ ডিটাৰমিনেন্টটো ওলাই আহিব তাৰ মানে ফৰ এক্সাম্পল আমি 2/2 ডিটাৰমিনেন্ট এটা লওঁ লেটস সে 2 0 0 মাইনাস তো এটো হৈছে এটা ডায়াগোনাল মেট্ৰিক্সৰ ডিটাৰমিনেন্ট তো আমি ইয়াৰ ডিটাৰমিনেন্টটো কেনেকা ওলাম সিম্পলি ইয়াৰ ডায়াগোনাল এলিমেন্টছ হৈছে a11 আৰু a22 এই দুটাক মাল্টিপ্লাই কৰি লল তো কি হ'ব 2 * -3 তো এটো দিব আমাক -6 যদি আমাৰ 3/3 থাকে তেতিয়া কি হ'ব ডিটাৰমিনেন্ট ডায়াগোনালত থাকিব এলিমেন্টছ 2 3 -4 বাকিবোৰ হ'ব 0 0 0 0 তো ইয়াৰ ডিটাৰমিনেন্ট হ'ব সিম্পলি a11 * a22 * a33 তো তাৰ মানে 2 * 3 * -4 so 2 3 is 6 6 4 is 24 -24 তো আমি পাই গলো so এই ডিটাৰমিনেন্টৰ ডায়াগোনাল মেট্ৰিক্সৰ ডিটাৰমিনেন্টটো হ'ব multiplication of the leading diagonal elements or elements kini product lole jitu value ahibo hetu eta determinant hoy jabo and final property number 11 a very easy property hoy ta mane amar ta jodi duta square matrix dia ase duta matrix ore order same to same hoy tene hole matrix A aru matrix B multiply korar pisot jodi determinant law hey determinant value exactly same kena gabo prothomote A aru prothomote B ebeleke ulai lolo aru final jonto determinant value ulale hetu duitake multiply kori du same to same value ulabo ঠিক আছে so etu hoise amar property number 11 to I hope property iman kini ase to ei kini property use kori pelai ami determinant calculate koribo paru to etia ami ketaman numerical problem solve koru to property kini titia clear hoi jabo example number 2 evaluate the determinant without expanding to etuk expand koribo na lage jetake ami etialoke expand kori determinant value bor uliaisilu but ami ki korim property use kori pelai er determinantor value to ulabo lage bole ঠিক আছে তো আমি এটা কোনছে delta equals to তো আমাক দিয়া গৈছে determinant তো determinant or first root আছে 4115 second root আছে 7979 third root আছে 2953 তো আমি কি কৰিম ইয়াতে property number 8 to use কৰিম ঠিক আছে property number 8 তো property number 8 to মই এটা কৈ দিও কি আছিল তো আমি কি কৰিম যোনটো কলম number 1 আছে এই কলম number 1 টো মডিফাই কৰিম কেনেকৈ মডিফাই কৰিম কলম number 1 ৰ এলিমেন্টছ বোৰ লম আৰু কলম number 1 ৰ পৰা আমি কলম number 3 এলিমেন্টছ কিনিক মাইনাস কৰি দিম ঠিক আছে বাট আমি অকল কলম number 3 এলিমেন্টছ নল কলম number 3 এলিমেন্টছ কিনিক প্ৰথমতে আমি 8 এৰে মাল্টিপ্লাই কৰিম তাৰ পিছতে মাইনাস কৰিম ঠিক আছে তো তাৰ মানে ইয়াতে কি কৰি আছো এটা মই দেখুৱাই আছো তো আমাৰ ফাৰ্স্ট কলমৰ এলিমেন্টছ কিনি আছে 41 79 29 ঠিক আছে মই কি কৈছো এই কলম 1 ৰ এলিমেন্টছ কিনি পৰা আমি সাবট্ৰেক্ট কৰিম কলম 3 এলিমেন্টছ বোৰ ৰাইট কলম 3 এলিমেন্টছ কি আছে 5 আছে 9 আছে 3 আছে বাট এটো প্ৰথমতে আমি 8 এৰে মাল্টিপ্লাই কৰি লব তো 5 * 8 তো আমি কি কৰি দিম -8 multiplied to 5 ঠিক আছে 8 এৰে মাল্টিপ্লাই কৰি দিছো কলম 3 ৰ এই এলিমেন্ট 5 next element আছে 9 তো আমি কি কৰিম -8 * 9 তো আমি প্ৰথমতে 8 ৰ লগত মাল্টিপ্লাই কৰিম 9 ক তাৰ পিছতে মাইনাস কৰিম 79 কলম 1 ৰ এলিমেন্টছ ফাইনালি আমি কৰিম 8 multiplied to 3 ঠিক আছে বাকি যিবোৰ এলিমেন্টছ আছে হেবোৰ সেম টু সেম থাকিব কলম 1 ৰ এলিমেন্টছ 175 চেঞ্জ নহয় আৰু কলম 3 ৰ এলিমেন্টছ 593 যেনেকৈ আছে তেনেকৈ চেঞ্জ থাকিব ঠিক আছে আমি কলম 3 ইউজে কৰিছো বাট কলম 3 টো মডিফাই কৰা নাই ঠিক আছে এতিয়া আমি টু ফাৰ্দাৰ সিম্পলিফাই কৰো তেনে হলে 41 minus 8 into 5 কিমান হৈ যায় 8 5 যা 40 তো 41 minus 40 হৈ যাব আমাৰ 1 ঠিক আছে নেক্সট আছে 79 minus 8 into 9 8 9 যা 72 হয় তো 79 minus 72 হৈ যাব আমাৰ 7
দেন আমাৰ আছে 29 মাইনাছ 8 ইনটু 3 8 3 is 24 তাৰমানে 29 মাইনাছ 25 24 দিব আমাক 5 ঠিক আছে 175 সেকেন্ড কলমত আছে 175 থাৰ্ড কলমত আছে 593 এতিয়া যেহেতু ইয়াতে কলম 1 আৰু কলম 2 এক্স্যাক্টলি সেম টু সেম আইডেন্টিক্যাল হয় তো এই ডিটারমিনেন্ট ভ্যালুটো কি হৈ যাব 0 হৈ যাব তো আমি কি কৰিলো এক্সপেন্ড নকৰিলো প্ৰপাৰ্টি ইউজ কৰি পেলাই কলো যে এই ডিটারমিনেন্টৰ ভ্যালুটো হৈছে 0 ঠিক আছে নেক্সট প্ৰবলেমটো লৈ যাও এক্সাম্পল নম্বৰ 3 If omega is the cube root of unity, then evaluate the determinant without expanding. ঠিক আছে তো ইয়াতে কোৱা হৈছে যে omega হৈছে cube root of unity. আমি যেতিয়া complex number কৰি আছিলো প্ৰথমতে তেতিয়া কোৱা হৈছিল যে omega হৈছে cube roots of unity. তো ইয়াতে কেইটামান property আহিছে যদি 1 plus omega square কৰি দিও তেনেহলে ইয়াৰ ভ্যালুটো সদায় equals to 0 আহে এটো আহিবই এটো এটা important property হয় cube roots of unity ঠিক আছে তো এতিয়া আমি এই প্ৰপাৰ্টিটো ইউজ কৰিম তো আমাক দিয়া গৈছে এটা ডিটারমিনেন্ট যাৰ ফাৰ্স্ট ৰুট আছে 1 omega square সেকেন্ড ৰুট আছে omega square 1 আৰু থাৰ্ড ৰুট আছে omega square 1 omega ঠিক আছে ফাইন ইকুৱেলছ টু এতিয়া আমি কি কৰিম ৰো আমি আইদাৰ ৰো লব পাৰো বা কলম লব পাৰো ঠিক আছে তো আমি ইয়াতে কি কৰো লেটস সে আমি c2 টোৰ লগত কথা পাতো ঠিক আছে ভ্যাৰাইটি কাৰণে মই দেখুৱাইছো কলম নম্বৰ 2 টো মডিফাই কৰি দিম কি কৰিম কলম নম্বৰ 2 জায়গাত আমি কি কৰিম c1 c2 c3 কৰিম তাৰ মানে কলম নম্বৰ 3 টো কলম নম্বৰ 2 কলম নম্বৰ 2 এলিমেন্টস খিনি নিলিখি c1 c2 তাৰ মানে কলম নম্বৰ 1 কলম নম্বৰ 2 আৰু কলম নম্বৰ 3 গুটেখিনি এলিমেন্টস এড কৰি পেলাই লিখিম তো তেনেহলে আমাৰ ফাৰ্স্ট কলমটো চেঞ্জ হোৱা নাই তো 1 omega square থাকিল সেকেন্ড থাৰ্ড কলমটো চেঞ্জ হোৱা নাই তো omega square 1 omega এটোৱে থাকিব বাট আমি সেকেন্ড কলমটো মডিফাই কৰি দিম তো আমি কি কৰিম সেকেন্ড কলমত আমি কি কৰিম এই এলিমেন্টটো ওমেগাৰ জায়গাত আমি লিখিম 1 omega square তো এটো হ'ল 1 omega square তিনিটা কলমৰ এলিমেন্টছক এড কৰি দিলো Similarly, next to কি হ'ব omega square plus 1 আৰু third to আহিব omega square plus 1 omega. But আমি তো already কৈ দিছো cube roots of unity হলে কি হ'ব 1 omega square first column second column to কি হৈ যাব গোটেইখিনি elements 0 হৈ যাব আৰু third column আছে omega square 1 omega. আৰু আমি তো জানোৱে যদি যিকোনো এটা কলম যদি গোটেই কলমৰ এলিমেন্টস বোৰ 0 হৈ যায় তেনেহলে ইয়াৰ ডিটারমিনেন্ট ভ্যালু এক্স্যাক্টলি 0 এ হ'ব ঠিক আছে এটো এক্সপেন্ড কৰিবটো দৰকাৰ নাই কাৰণ আমাক কৈছে উইদাউট এক্সপেন্ডিং তো তেনেহলে এই যোনটো ডিটারমিনেন্টটো দিয়া আছে এই ডিটারমিনেন্টৰ ভ্যালু ওলাইছে 0 এক্সাম্পল নম্বৰ 4 ইভালুৱেট দ্য ডিটারমিনেন্ট উইদাউট এক্সপেন্ডিং ঠিক আছে নোট ডাউন কৰিলো আমাৰ ডিটারমিনেন্টৰ ফাৰ্স্ট কলমৰ এলিমেন্টস বোৰ হৈছে 1 সেকেন্ড কলমৰ এলিমেন্টস বোৰ হৈছে a b c থাৰ্ড কলমৰ এলিমেন্টস বোৰ হৈছে b + c c plus a আৰু a plus b ঠিক আছে ফাইন ইকুৱেলছ টু আমি কি কৰিম ইয়াতে এটা প্ৰপাৰ্টি লগাম তো আমি কি কৰিম এই যোনটো কলম 3 এলিমেন্টস বোৰ আছে কলম 3 এলিমেন্টস বোৰ মডিফাই কৰি দিম তাৰমানে আমি কলম 3 জায়গাত কি কৰিম কলম 3 আৰু কলম 2 ক এড কৰি প্লাই লিখিম তো আমাৰ কি এনেকা মডিফাই হ'ব ফাৰ্স্ট ৰো একো চেঞ্জ নহয় ফাৰ্স্ট কলমটো সেম থাকিব 1 1 1 সেকেন্ড কলমটো সেম থাকিব a b c থাৰ্ড কলমটো কি হৈ যাব এবাৰ এই সেকেন্ড কলমৰ ফাৰ্স্ট এলিমেন্ট যোনটো a হৈছে এটো এড হৈ যাব b আৰু c লগত তাৰমানে আমি পাম a + b + c নেক্সট আহিব আমাৰ b + c + a আৰু থাৰ্ডত আহিলে আমাৰ c + a + b ৰাইট ওকে এতিয়া a + b + c লিখো b + c + a বা c + a + b এই তিনটাটো একচুয়ালি একই বস্তু হয় আমি ক'ব পাৰো যে এটো তিনটা কি হয় এটা কমন ফ্যাক্টৰ হৈ গল তো এই কমন ফ্যাক্টৰক যদি আমি উলিয়াই দিও a + b + c because তিনিটাতে কমন আছে তো আমি কি পাই যাম a + b + c বাহিৰত ওলাই গল ফাৰ্স্ট কলমটো একো চেঞ্জ হোৱা নাই সেকেন্ড টু আছে আমাৰ a b c থাৰ্ড কলম এপাৰ যেহেতু a b c আছিল a + b + c এটো উলিয়াই দিলো থাকিল কি 1 Similarly, next to থাকিব 1 third to থাকিব 1 fine তো এতিয়া পাই গলো আমাৰ a + b + c এটি এই ডিটারমিনেন্টৰ ভ্যালু কি হ'ব 0 হ'ব because কলম 1 আৰু কলম 3 আইডেন্টিক্যাল হয় 1 1 1 আছে 1 1 আছে 0 আইডেন্টিক্যাল হয় তো আমি কম a + b + c * 0 এটো হৈ গল আমাৰ 0 তো এটো হৈ গৈছে আমাৰ ডিটারমিনেন্টৰ ভ্যালুটো এক্সাম্পল নম্বৰ 5 ইভালুৱেট দ্য ডিটারমিনেন্ট তো লিখিলো ডিটারমিনেন্টটো আমাক দিয়া গৈছে b - c c minus a minus b it was a first row elements kini second row ase c minus a minus b aru b minus c third row ase a minus b
B minus C, C minus A. তো যোনটো previous property use কৰিছিল same property টো use কৰিম। তো আমি এবাৰ কলম বহুতবাৰ এড কৰিলো, এবাৰ ৰো এড কৰিলো। লেটস সে আমি মডিফাই কেনেকৈ কৰিম? আমি মডিফাই কৰিম R1 কে মডিফাই কৰি দিওঁ। R1 ৰ জায়গাত আমি কি কৰি দিম? R1 plus R2 plus R3 কৰি দিওঁ। ঠিক আছে, ইয়াৰ কৰাৰ কথা আছে কেলে আমি R1 plus R2 plus R3 কৰিছোঁ। তো ৰো নম্বৰ 1 কি হ'ব? য'ত B minus C আছে তাতে B minus C টোতো থাকিবই, B minus C থাকিব, বাট তাৰ লগত আমি বাকী ৰোজৰ কৰেছপণ্ডিং এলিমেণ্টছখিনি এড কৰি দিম। তো C minus A এড হৈ যাব, প্লাছ C minus A, প্লাছ থাৰ্ড ৰৰ এলিমেণ্ট এড হৈ যাব A minus B। ঠিক আছে, নেক্সট এতিয়া আহি যাওঁ আমি C minus A লৈ। এই C minus A লগত এই দুটা এলিমেণ্টছ এড হৈ যাব, প্লাছ A minus B প্লাছ B minus C, আৰু লাষ্টত A minus B লগত এড হৈ যাব A minus B প্লাছ B minus C প্লাছ B minus C প্লাছ C minus A। ঠিক আছে, বাকী ৰ'বোৰ কোনো চেঞ্জ নহয়। তো C minus A, A minus B আৰু B minus C, লাষ্টত থাকি গ'ল A minus B, B minus C আৰু C minus A। তো এইটো আমি ক্ল'জ কৰি দিওঁ। ঠিক আছে, এতিয়া B minus C, তো মাইনাছ C প্লাছ C, মাইনাছ A প্লাছ A, মাইনাছ B প্লাছ B গুচি গ'ল, 0 হৈ গ'ল। চিমিলাৰলি এইকেইটাও গোটেইখিনি কেঞ্চেল হৈ যাব, 0 দিব, লাষ্টৰটো কেঞ্চেল হৈ যাব, 0 দিব। এতিয়া আমি কি পালোঁ? গোটেই ফাৰ্ষ্ট ৰোৰ এলিমেণ্টছখিনি 0 হৈ গ'ল। ছেকেণ্ড ৰোত কি আছে? C minus A, A minus B, B minus C, আৰু থাৰ্ড ৰোত আছে আমাৰ A minus B, B minus C আৰু C minus A। তো এইটোতো ভেলু 0 হ'ব, বিকজ ডিটাৰমিনেণ্টৰ যদি কোনো এটা ৰো 0 হৈ যায়, গোটেইখিনি ৰো 0 হৈ যায়, ৰোৰ গোটেইখিনি এলিমেণ্টছবোৰ 0 হৈ যায়, তেনেহ'লে অট'মেটিকেলি সেই ডিটাৰমিনেণ্টৰ ভেলুটো 0 হ'বই হ'ব। ঠিক আছে, নেক্সট প্ৰব্লেমটো লৈ যাওঁ। এক্সাম্পল নম্বৰ 6। তো এই ডিটাৰমিনেণ্টটোৰ ভেলু উলিয়াব লাগে। ঠিক আছে, তো প্ৰথমতে আমি ডিটাৰমিনেণ্টটো নোট ডাউন কৰিলোঁ। ফাৰ্ষ্ট কলমৰ এলিমেণ্টছখিনি হৈছে 1 1 1। নেক্সট ছেকেণ্ড কলম নম্বৰ 2 এলিমেণ্টছবোৰ হৈছে B C C A A B। থাৰ্ড কলমৰ এলিমেণ্টছবোৰ হৈছে A ইনটু B প্লাছ C, বাট আমি এইটো ভাঙি পেলাই লিখোঁ A B প্লাছ A C। নেক্সট B ইনটু C প্লাছ A আছে, তো এইটো আমি লিখিম B C প্লাছ A B। আৰু থাৰ্ড এলিমেণ্টটো হৈছে C A প্লাছ C B। ফাইন, ঠিক আছে। এতিয়া এটা বস্তু ন'টিছ কৰোঁ, এতিয়া যদি কলম 3 এলিমেণ্টছবোৰ কলম 2 লগত এড কৰি দিওঁ, তো আমি কি পাম? AB প্লাছ BC প্লাছ C এ পাম। তো সেইটোকে আমি ইয়াতে কৰিম। তো আমি কি কৰিম? কলম নম্বৰ 3টোক মডিফাই কৰিম। তো আমি লিখিম কলম নম্বৰ 3 এৰো মডিফাই হৈ পেলাই কি হ'ব? C2ৰ এলিমেণ্টছ আৰু C3 এলিমেণ্টছবোৰক এড কৰি পেলাই লিখিম। ঠিক আছে, তো তাৰমানে ফাৰ্ষ্ট কলমটো চেঞ্জ নহয়, 1 1 1 থাকিব। ছেকেণ্ড কলমটো চেঞ্জ নহয়, BC CA AB থাকিব, বাট আমাৰ থাৰ্ড কলমৰ এলিমেণ্টছবোৰ চেঞ্জ হৈ যাব। তো AB আছে, ABC এড হৈ পেলাই হৈ যাব প্লাছ BC প্লাছ AC আছে, বা আমি CA লিখোঁ, একেই কথা। নেক্সট আমাৰ ইয়াতে আছে AB, তো ABটো প্ৰথমতে লিখি লওঁ, প্লাছ তাৰপিছত আছে BC প্লাছ আমাৰ থাৰ্ড ছেকেণ্ড কলমৰ এই এলিমেণ্টৰ লগত এড হৈ গৈছে, এইটো হৈ গ'ল CA। চিমিলাৰলি আমাৰ আছে ইয়াতে AB প্লাছ BC প্লাছ CA। এইটো কৰি দিওঁতে আমি কি দেখা পালোঁ যে আমাৰ কলম নম্বৰ 3ৰ গোটেইখিনি এলিমেণ্টছ ছেম টু ছেম। তো আমি কি কৰিম? সেইটো এটা কমন স্কেলাৰ বুলি কৈ ভাবি পেলাই আমি উলিয়াই ল'ব পাৰিম। AB প্লাছ BC প্লাছ CA, এইটো কমন কৰি উলিয়াই দিলোঁ। এইটো মাল্টিপ্লাই হৈ থাকিব ডিটাৰমিনেণ্ট। ফাৰ্ষ্ট কলমত থাকিব 1 1 1, ছেকেণ্ড কলমত আছে BC CA AB, থাৰ্ড কলমত কি থাকিব? 1 1 1, বিকজ আমিতো ফেক্টৰ আউট কৰিয়ে দিলোঁ। আৰু এইটো ভেলু কি হৈ যাব? AB প্লাছ BC প্লাছ CA। এই গোটেই ডিটাৰমিনেণ্টৰ ভেলু হৈ যাব 0। কেলৈ হ'ব 0? ডেটছ বিকজ কলম নম্বৰ 1 আৰু কলম নম্বৰ 3 এলিমেণ্টছবোৰ আইডেণ্টিকেল হয়। ঠিক আছে, নেক্সটলৈ যাওঁ। এক্সাম্পল নম্বৰ 7। এইটো এটা ইম্পৰ্টেণ্ট এক্সাম্পল হয়। ইয়াতে বহুতখিনি প্ৰপাৰ্টি আমি ইউজ কৰিম। তো ভালকৈ চাব, ষ্টেপছবোৰ ক্লিয়াৰ হৈ যাব। তো ইয়াতে আমাক এটা ডিটাৰমিনেণ্ট দিয়া আছে, এই ডিটাৰমিনেণ্টৰ ভেলু ওলাব লাগে উইদাউট এক্সপেণ্ডিং। তো আমি প্ৰথমৰ পৰাই মডিফাই কৰি লওঁ। ঠিক আছে, চ' ডেল্টা ইকুৱেলছ টু আমাৰ দিয়া আছে, লিখি লওঁ B স্কুৱেৰ C স্কুৱেৰ BC B প্লাছ C। নেক্সট আছে আমাৰ C স্কুৱেৰ A স্কুৱেৰ CA C প্লাছ A। আৰু আমাৰ থাৰ্ড ৰুট আছে A স্কুৱেৰ B স্কুৱেৰ AB, আৰু ইফালে আছে A প্লাছ B। ঠিক আছে, এইটো হৈ গ'ল আমাৰ ডেল্টা, তাৰমানে ডিটাৰমিনেণ্ট। আমি এইটোক চিম্প্লিফাই কৰিম। এতিয়া চিম্প্লিফাই কেনেকৈ কৰিম? এটা কাম কৰোঁ, ৰ' নম্বৰ 1 লওঁ, আৰু ৰ' নম্বৰৰ গোটেই এলিমেণ্টছখিনিক আমি এৰে মাল্টিপ্লাই কৰি দিওঁ। লেটছ A ইনটু R1 কৰি দিওঁ। ঠিক আছে, তো যদি আমি মাল্টিপ্লাই কৰি দিওঁ, তেনেহ'লে আমি কি পাম? আমি এটা নতুন ডিটাৰমিনেণ্ট পাম। তো A ইনটু B স্কুৱেৰ C স্কুৱেৰ হৈ যাব A B স্কুৱেৰ C স্কুৱেৰ। ঠিক আছে, নেক্সট আমাৰ BC লগত A মাল্টিপ্লাই হ'লে দিব A B C,
নেক্সট এ মাল্টিপ্লাই হ'ব বি প্লাছ চি লগত। বাট এইটো কৰি দিয়াৰ লগে লগে আমি এটা বস্তু কেয়াৰফুল থাকিব লাগিব। যিহেতু আমি এইটো এটা এক্সট্ৰা স্কেলাৰেৰে মাল্টিপ্লাই কৰিছোঁ, ৰাইট? এইটোতো প্ৰব্লেমততো নাই, আমি নিজৰ পৰা মাল্টিপ্লাই কৰিছোঁ। তো এইটোক আমি কি কৰিব লাগিব? গুচাবও লাগিব। সেইটো গুচাবলৈ কাৰণে আমি কি কৰিম? এৰে ডিভাইড কৰি দিম। তো ডিভাইড বাই এ, ডিভাইড বাই এ, ডিভাইড বাই এ, ঠিক আছে। বাট মই এইটো দেখুৱাইছোঁহে ইয়াতে ডিভাইড বাই এ, তাৰমানে কি ইচ ফেক্টৰত আমাৰ আছে ডিভাইড বাই এ। তো আমি ডিভাইড বাই এ নকৰি পেলাই আমি কি কৰিম? এই 1 বাই এটোক বাহিৰলৈ লৈ আহিম। তো আমি লিখিম 1 বাই এ। 1 বাই এ যদি বাহিৰত লিখোঁ তেনেহ'লে তলৰ এটো নিলিখিলেও হ'ব, ঠিক আছে, ফাইন। ঠিক তেনেকাই আমি কি কৰিম? যোনটো আমাৰ প্ৰিভিয়াছ যোনটো আমাৰ ৰ' নাম্বাৰ 2 আছে সেইটোতো মডিফাই কৰি দিম। আমি একেলগেও কৰিব পাৰোঁ, মই সেইকাৰণে একেলগে কৰাই দেখুৱাইছোঁ। আৰটো যোনটো আছে ৰ' নাম্বাৰ 2 ঠিক তেনেকৈ কৰিম এবাৰ লিখিম, বাট আমি কি কৰিম? বি লগত মাল্টিপ্লাই কৰি দিম। তো বি আৰু গোটেই আৰটোৰ এলিমেণ্টছখিনিক মাল্টিপ্লাই কৰি দিম। তো আমি কি পাম? বি ইনটু চি স্কুৱেৰ এ স্কুৱেৰ, ঠিক আছে। তাৰপিছত পাম বি ইনটু চি ইনটু এ, তাৰপিছত বি ইনটু চি প্লাছ এ। তো আমি কি কৰিলোঁ? ইয়াতে বিৰে মাল্টিপ্লাই কৰিলোঁ, তো আমি কি কৰিম? বিৰে ডিভাইডো কৰি দিম। ঠিক তেনেকৈ আমি R3টো এটা মডিফাই কৰিম। R3ত কি কৰিম? চিৰে মাল্টিপ্লাই কৰি দিম ইচ এলিমেণ্টছ। এই বস্তুটো এনেকৈ নকৰি পেলাই আমি ষ্টেপ বাই ষ্টেপ প্ৰথমতে বোলে অকল R1ক মডিফাই কৰিলোঁ, তাৰপিছত নেক্সট ষ্টেপত R2ক মডিফাই কৰিলোঁ, তাৰপিছত R3ক মডিফাই কৰোঁ, এনেকুৱাও কৰিব পাৰোঁ। বাট দীঘলীয়া হৈ যায়, সেইকাৰণে আমি কম্প্ৰেছ কৰি পেলাই একেবাৰতে তিনিটা কৰিছোঁ। বিকজ এইটো কৰোঁতে কোনো তেনেকৈ এডিশ্যন বা ছাবট্ৰেকশ্যন মতে ইয়াতে চিম্পলি মাল্টিপ্লিকেশ্যন হৈ আছে, ঠিক আছে, ফাইন। তো মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত যেতিয়া আমি স্কেলাৰেৰে মাল্টিপ্লাই কৰোঁ তেতিয়া কোনো প্ৰব্লেম নহয়, মাল্টিপ্লিকেশ্যন বা ডিভিজন। তেতিয়া আমি চাইমুলটেনিয়াছলি তিনিটা ৰ' যদি কলমৰ লগত কৰি আছোঁ কলমৰ কাম কৰিম। তো আমি ৰ' কাম কৰি আছোঁ যিহেতু ৰৰ কথাই পাতিছোঁ, তো তিনিটা ৰ' একেলগে মডিফাই কৰি দিব পাৰোঁ। তো আমি কি পাম? এইটো হৈ যাব চি ইনটু এ স্কুৱেৰ বি স্কুৱেৰ, এফালে হৈ যাব চি ইনটু এ বি, আৰু এফালে হ'ব চি ইনটু এ প্লাছ বি। তো আমি কি কৰিম? চিৰে ডিভাইডো কৰি দিম, ঠিক আছে। তো আমাৰ এতিয়া মডিফাই হৈছে। তো এতিয়া আমি কি কৰিম? নেক্সট ষ্টেপত আমি 1 ডিভাইডেড বাই এ বি চি। তো এইটো অলপ ভালকৈ লিখি লওঁ। তো এ বি স্কুৱেৰ চি লিখোঁ বা এ বি চি মাল্টিপ্লাই টু বি চি লিখোঁ, কথাটো একেই হয়, ঠিক আছে। নেক্সটত আছে আমাৰ এ বি চি, তাৰপিছত ইয়াতে আছে এ ইনটু বি প্লাছ এ ইনটু চি। নেক্সট আছে বি চি স্কুৱেৰ এ স্কুৱেৰ। এইটোক আমি কেনেকৈ লিখিম? এ বি চি মাল্টিপ্লাই টু চি ইনটু এ। নেক্সট বি চি এ লিখোঁ, এ বি চি লিখোঁ, কথাটো একেই। নেক্সট হ'ব আমাৰ বি চি প্লাছ এ বি। এণ্ড থাৰ্ডত আছে আমাৰ চি এ স্কুৱেৰ বি স্কুৱেৰ। তো আমি লিখিম এ বি চি, তো এইটো মাল্টিপ্লাই হ'ব ইনটু এ বি। এইফালে আছে আমাৰ এ বি চি, তো এইফালে থাকিল আমাৰ চি এ প্লাছ বি চি। অ'কে, এইটো কিয় কৰিছোঁ? এইটো কৰাৰ এটা মেইন কাৰণ হৈছে, এতিয়া কলম নম্বৰ 1ত যদি আমি চাওঁ এ বি চি এই ফেক্টৰটো কি হৈ আছে? কমন হৈ আছে। তো আমি কি কৰিব পাৰোঁ? এই ফেক্টৰটোক আমি উলিয়াই আনিব পাৰোঁ। এ বি চি ডিভাইডেড বাই এ বি চিটো আছেই। তো তেনেহ'লে আমাৰ কি হৈ যাব? এইটো হৈ যাব বি চি, এইটো হৈ গ'ল চি এ, আৰু এইটো হৈ গ'ল আমাৰ এ বি, ঠিক আছে। ঠিক তেনেকৈ আমি কলম নম্বৰ 2ত যদি চাওঁ, ইচ টাৰ্মত আমাৰ কি আছে? এ বি চি কমন আছে। তো এ বি চিটো আমি ফেক্টৰ আউট কৰি দিম 1 1 1। তো কৰি দিয়াৰ লগে লগে আৰু এটা এ বি চি আহি যাব। তো ৰিপিট হৈ আছে, সেইকাৰণে আমি হোল স্কুৱেৰ কৰি দিলোঁ। নেক্সট আমাৰ থাকি গ'ল এ বি প্লাছ এ চি, বি চি প্লাছ এ বি, আৰু চি এ প্লাছ বি চি। এইটো একচুৱেলি প্ৰিভিয়াছ প্ৰব্লেমটোৰ নিচিনাই হৈ গ'ল। বাট এনিৱেজ আমি আকৌ এবাৰ এইটো ছল্ভ কৰি লওঁ। তো এতিয়া আমি কি পাম? এ বি চি স্কুৱেৰ আৰু ডিভাইডেড বাই এ বি চি চিম্পলি দিব আমাক এ বি চি, ঠিক আছে, ফাইন। এতিয়া আমি এইটো কি কৰিম? এইটো থাকক ফাৰ্ষ্ট কলমটো থাকক বি চি চি এ বি, ছেকেণ্ড কলমটো থাকক 1 1 1। থাৰ্ড কলমৰ এলিমেণ্টছখিনিক আমি কি কৰি দিম? এড কৰি পেলাই লিখিম। মানে থাৰ্ড কলমত আমি কৰিম C3 C1 প্লাছ C3 কৰি দিম। তো C1ৰ এলিমেণ্ট ল'ম আৰু C3 এলিমেণ্ট এড কৰি পেলাই আমি C3টো বনাম। তো আমাৰ আছে বি চি এ বি প্লাছ এ চিৰ লগত এড হ'ব। তো আমি লিখিব পাৰিম এ বি প্লাছ বি চি প্লাছ চি এ। চিমিলাৰলি নেক্সটত আহিব এ বি প্লাছ বি চি প্লাছ চি এ। থাৰ্ডতো আহিব এ বি প্লাছ বি চি প্লাছ চি এ আহিলে। তো এতিয়া আমি কি কৰিম? এইখিনিক কমন লৈ পেলাই বাহিৰলৈ লৈ আহিম। তো এইটো হ'ল আমাৰ এ বি চি মাল্টিপ্লাই টু এ বি প্লাছ বি চি প্লাছ চি এ। গোটেই মাল্টিপ্লাইটো হ'ল বি চি চি এ বি। ফাৰ্ষ্ট কলমটোতো একো মডিফাই নহয়, ছেকেণ্ড কলমটো মডিফাই নহয়, বাট থাৰ্ড কলমটো বা আমি কি কৰিম? গোটেই এ বি প্লাছ বি চি প্লাছ চি উলিয়াই ল'লোঁ, সেইকাৰণে 1 1 1ৰে ৰিপ্লেচ কৰি দিম। তো যিহেতু এইটো কলম আৰু এইটো কলম C2 আৰু C3 আইডেণ্টিকেল হৈ গ'ল, তো আমাৰ ফাইনেল ডিটাৰমিনেণ্ট ভেলুটো কি হ'ব? 0, ঠিক আছে, ফাইন।
তো এইটোৱে আছিল আমাৰ আজিৰ লেকচাৰ প্ৰপাৰ্টিজ অফ ডিটাৰমিনেণ্টছ। চ' প্ৰপাৰ্টিজৰ ডিটাৰমিনেণ্টছ ইউজ কৰি পেলাই আমি কি কৰিলোঁ, কিছুমান ডিফিকাল্ট ডিটাৰমিনেণ্ট থাকে যোনটোক আমি এক্সপেণ্ড নকৰাকৈ প্ৰপাৰ্টি ইউজ কৰি পেলাই আমি চিম্প্লিফাই কৰি তাৰ ভেলুটো কুইকলি ওলাব পাৰোঁ। দেন এইখিনিতে আজি সমাপ্ত কৰোঁ। চ' চি ইউ ইন দ্য নেক্সট ক্লাছ। থেংক ইউ।